দিয়ক নম্বৰ লওক ষ্টাৰ ডিষ্টিংশ্যনৰ বাবে পৰীক্ষাৰ্থীৰ পৰা ধন ৰাজ্যৰ শিক্ষা খণ্ডত লাজ লগা কাণ্ড পৰিস্থিতিয়ে মৰা ছাত্ৰ ছাত্ৰীক এইবাৰ শিক্ষা বিভাগৰ মাধমাৰ আকৌ গাইডলাইনৰ 5 নম্বৰ দফাক লৈ বিভ্ৰান্তি 5 নম্বৰ দফাৰ সুযোগ লৈছে একাংশই যাৰ পৰিণতি এই নম্বৰৰ বজাৰ এয়াই নেকি ৰাজ্যত শিক্ষাৰ সংস্কাৰ হেশটেগত আজি মেধাৰ বেহা 17 জুন 2021 সেই দিনাখনে আমি এই বিষয়টোক লৈ প্ৰথমটো আমাৰ টক শ্বৰ আয়োজন কৰিছিল যি অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও শিক্ষাবিদ একাংশ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আৰু আন একাংশ লোক উপস্থিত আছে 17 জুনত আমি ৰাজ্য চৰকাৰক আৰু লগতে সেবা আৰু আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল দুয়োকে এটা আহ্বান জনাইছিলোঁ যে যদি সম্ভৱ হয় তেন্তে পৰীক্ষা পাতক কাৰণ পৰীক্ষা নাপাতিলে ভৱিষ্যতলৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন অসুবিধাৰ সৃষ্টি হ'ব ছাত্ৰ ছাত্ৰীসকলে আগন্তুক 5 বছৰ 10 বছৰ 15 বছৰৰ পাছত অসুবিধাৰ সন্মুখীন হোৱাটো এক প্ৰকাৰৰ খাতা তেওঁলোকৰ মাৰ্কিঙক লৈ বিভ্ৰান্তি হ'ব তেওঁলোকৰ মাৰ্কশ্বিটখনক লৈ প্ৰশ্ন কৰিব মানুহে আৰু যদিহে পৰীক্ষা নাপাতে তেতিয়াহ'লে এনেকুৱা এটা ব্যৱস্থা কৰক যিটো ব্যৱস্থাই ছাত্ৰ ছাত্ৰীসকলক আশ্বস্ত কৰিব পাৰে কিন্তু তাৰ পাছতো বাৰম্বাৰ শিক্ষক সমাজ অভিভাৱক সমাজ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত বহাৰ পোষকতা কৰিছিল কিন্তু ৰাজ্য চৰকাৰ আৰু শিক্ষা বিভাগে পৰীক্ষা নপতাত তেওঁলোকৰ এই সিদ্ধান্তত অটল থাকিল তাৰ পাছত দুখন কমিটি গঠন কৰা হ'ল সেই দুইখন কমিটিৰ অধ্যক্ষক আমি প্ৰশ্ন কৰিছিল যে ব্যৱস্থাসমূহ কেনেকুৱা হ'ব এটা কথা তেতিয়া শিক্ষামন্ত্ৰীয়ে কৈছিল ছাত্ৰ ছাত্ৰীসকলৰ লগত ন্যায় হ'ব আমি প্ৰশ্ন কৰিছিলোঁ যে কেৱল পাছ কৰাই দিয়াই মানে ন্যায় নেকি ডিষ্টিংশ্যন ষ্টাৰ মাৰ্ক প্ৰথম বিভাগ ইত্যাদিৰ কি হ'ব একো উত্তৰ দিব তেওঁলোকে পৰা নাছিল আমি বিচাৰিছিলোঁ সেবাৰ এগৰাকী প্ৰতিনিধি যদি অধ্যক্ষগৰাকী নহয় অন্ততঃ এগৰাকী প্ৰতিনিধি আমাৰ অনুষ্ঠানলৈ আহক ছাত্ৰ ছাত্ৰীসকলক আশ্বস্ত কৰক তাৰ পাছত আজিলৈ 5টা অনুষ্ঠান আমি কৰিছোঁ আজি 6টো অনুষ্ঠান আজিলৈকে সেবাৰ এজন লোকো আমাৰ এই অনুষ্ঠানত আহিবলৈ সন্মতি প্ৰকাশ কৰা নাই আজিও আমি RC জয়নক আকৌ কৈছোঁ সেবাৰ অধ্যক্ষ RC জয়নক আমি কৈছিলোঁ যে আপোনাৰ বাবে এখন চকী আমাৰ ষ্টুডিঅ'ত খালী থাকিব এগৰাকী প্ৰতিনিধি পঠিয়াব কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা আছে দুৰ্ভাগ্যবশতঃ আজিও ষ্টুডিঅ'ত মোৰ সেই চকীখন খালী আছে আজিও সেবাই কোনো এগৰাকী প্ৰতিনিধি পঠিয়াবলৈ সাহস নকৰিলে না সাহস কৰিলে RC জয়নে নিজে আহি এই প্ৰশ্নসমূহৰ উত্তৰৰ সন্মুখীন হ'বলৈ এতিয়া যিটো আশংকা কৰিছিলোঁ আমি সেইটোৱে অৱশেষত হ'ল কালিৰ দিনটোত সেই ব্ৰেকিং নিউজ আহিল যে এতিয়া এই নম্বৰৰ নামত টকাৰ বেহা চলিছে 1 লাখ টকা পৰ্যন্ত উঠিছে ষ্টাৰ আৰু ডিষ্টিংশ্যনৰ দাম এতিয়াও কিন্তু শিক্ষা বিভাগ এতিয়াও সেবাই এই ক্ষেত্ৰত মাত মাতিবলৈ সাহস কৰা নাই ইতিমধ্যে যি দুইখন সমিতিয়ে যিটো নিয়মাৱলী প্ৰস্তুত কৰিছিল তাতে এটা সংযোজন ঘটোৱা হৈছিল সেই দফাটোক লৈ গোটেই ৰাজ্যজুৰি প্ৰতিবাদ হ'ল আৰু তাৰ পাছত সেই দফাটো অৱশেষত নাইকিয়া কৰিবলৈ বাধ্য হৈছিল কিন্তু এতিয়াও এই যিখন নিৰ্দেশনাৱলী আছে তাতে কিছু সুৰুঙা আছে যাৰ ফলত কালি এনে ধৰণৰ বাতৰি আহিলে আমি আজি এই গোটেই গাইডলাইনখন আপোনালোকৰ বাবে লৈ আহিছোঁ এই গাইডলাইনখনত 9 পৃষ্ঠাৰ এখন গাইডলাইন য'ত প্ৰতিটো দফা আমি বিশ্লেষণ কৰি তাত 3 নম্বৰ দফা আৰু 5 নম্বৰ দফাত দুটা সুৰুঙা পাইছোঁ আৰু এই দুটা সুৰুঙাৰ মাধ্যমেৰে
এইসকল খকুৱা স্বাৰ্থলোভী ধনলোভী একাংশ বিষয়াই এখন বজাৰত পৰিণত কৰিছে আপোনালোকক এইখিনিতে জনাই থৈ দিওঁ কাইলৈৰ দিনটো এই মূল্যায়ন জমা দিয়াৰ অন্তিম দিন পৰীক্ষাৰ মূল্যায়নৰ তথ্য দাখিল কৰাৰ অন্তিম দিন কাইলৈ 4 বজাত এই সময়সীমা উকলিব কিন্তু তাৰ পূৰ্বে এই গোটেই খেলিমেলিখন লাগে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ দায়িত্বটো কোনে ল'ব সেবাই ল'ব RCJনে ল'ব আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে ল'ব শিক্ষামন্ত্ৰীয়ে ল'ব যদি তেওঁলোকৰ ৰিজাল্টটো পিছুৱাই যায় আৰু তেওঁলোকে ভৱিষ্যতলৈ কম্পিটিটিভ এক্সামছত বহিবলৈ নোৱাৰে দায়িত্ব কোনে ল'ব উত্তৰ আজি আমাৰ এই অনুষ্ঠানত বিচাৰিম আমাৰ সৈতে কেইবাগৰাকী অতিথি আছে এই অনুষ্ঠানত আজি এই গোটেই বিষয়টোৰ নিৰ্মুখ বিশ্লেষণ কৰিম আৰু এই গোটেই বিষয় সামৰি আজিৰ আমাৰ বিশেষ অনুষ্ঠান হ্যাশট্যাগ এই বিষয়টো আলোচনা কৰিবলৈ আমাৰ সৈতে কেইবাগৰাকী অতিথি এই মুহূৰ্তত সংযুক্ত হৈ আছে খন্তেক সময়ৰ পাছতেই আৰু কেইবাগৰাকী অতিথি আমাৰ সৈতে সংযুক্ত হ'ব এই মুহূৰ্তত মই প্ৰথমতেই স্বাগতম জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি উৎপল শৰ্মাক মই উৎপলক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ সদৌ অসম ছাত্ৰ সন্থাই যিহেতু গোটেই বিষয়টোত আৰম্ভণিৰ পৰা জড়িত হৈ আছে গতিকে এই বিষয়টো সন্দৰ্ভত তেওঁলোকৰ স্থিতি আমি জানিব লাগিব তাৰ পাছত এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈ আছে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডক্টৰ নাৰায়ণ শৰ্মা মই শৰ্মা ডাঙৰীয়াক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আমাৰ সৈতে এই গোটেই বাতৰিটো আৰম্ভণিৰ পৰা আজিৰ দিনটোলৈ এই গোটেই বাতৰিটো কভাৰেজ কৰি থকা আৰু তথ্য সমৃদ্ধভাৱে ৰাইজৰ মাজলৈ লৈ যোৱা জ্যেষ্ঠ সাংবাদিক মুকুট ৰয় আছে মই মুকুট ৰয়ক স্বাগতম জনাইছোঁ আৰু মোৰ বাওঁফালে এই চকীখন খালী আছে আৰু খালী আমি আজি গোটেই অনুষ্ঠানটো ৰাখিম সেবাৰ এগৰাকী আইদাৰ তেওঁলোকৰ অধ্যক্ষ নহলে তেওঁলোকৰ এগৰাকী প্ৰতিনিধি আমাৰ অনুষ্ঠানত লাগিব তেওঁলোকে ইয়াৰ উত্তৰ দিব লাগিব আৰু খন্তেক সময়ৰ পাছতে আমাৰ সৈতে আহি উপস্থিত হ'ব উচ্চ ক্ষমতা সম্পন্ন যিখন সমিতি প্ৰস্তুত কৰা হৈছিল সেবাৰ বাবে সেই সমিতিখনৰ অধ্যক্ষ ডক্টৰ অলক বুঢ়াগোহাঁই তেখেতো খন্তেক সময়ৰ পাছত আমাৰ সৈতে সংযুক্ত হ'ব AJYCPৰ সাধাৰণ সম্পাদক পলাশ চাংমাই আৰু লগতে আমাৰ সৈতে সংযুক্ত হ'ব খন্তেক সময়ৰ পাছতে নিবন্ধকাৰ ডক্টৰ প্ৰদ্যুম্ন গোস্বামী অনুষ্ঠানটো আৰম্ভ কৰিছোঁ মুকুট ৰয় এই গোটেই বাতৰিটো আৰম্ভণিৰ পৰা আমি আলোচনা কৰি আছোঁ ক'ত বিভ্ৰান্তি হ'ব পাৰে ক'ত সুৰুঙা ৰৈ যাব পাৰে ক'ত ছাত্ৰ ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হ'ব পাৰে সেইটো আমি বাতৰি আকাৰে প্ৰকাশো কৰিছোঁ কিন্তু অলপ মানুহ গুৰুত্ব নিদিলে শিক্ষা বিভাগে অলপ মানুহ গুৰুত্ব নিদিলে আসাম হায়াৰ ছেকেণ্ডেৰী হওক বা সেবাই হওক এতিয়া আজিৰ প্ৰেক্ষাপটত গোটেই পৰিৱেশটো কেনেকুৱা দেখিছে আপুনি মানস এই সমগ্ৰ যি প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে যি খেলিমেলিৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে আচলতে 16 জুনৰ পৰা ইয়াৰ আগলৈকে ৰাজ্যখনৰ যি 7 লাখ ছাত্ৰ ছাত্ৰীৰ কথা কোৱা হৈছিলে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষাত প্ৰায় 5.5 লাখ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কাৰণে প্ৰপত্ৰ পূৰণ কৰিছিল আৰু সেইসকল পৰীক্ষা দিয়াৰ বাবে বাৰে বাৰে প্ৰস্তুতি চলাই আছিল শিক্ষা বিভাগে বাৰে বাৰে কৈ আছিল যে 11 মাহত প্ৰথমবাৰৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হোৱাৰ বা যি বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে তাৰ পৰৱৰ্তী সময়ত শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীসকলে কৈছিল যে ছাত্ৰানাং অধ্যয়নাং তপ আৰু ছাত্ৰ ছাত্ৰীসকলে যে পৰীক্ষাৰ কাৰণে সম্পূৰ্ণৰূপে প্ৰস্তুতি চলাব লাগে আৰু ইয়াত কোনো ধৰণৰ কথা নাই পৰীক্ষা বানপানী হ'লেও পৰীক্ষা অনুষ্ঠিত হ'ব এই ধৰণৰ কথা উল্লেখ কৰা হৈছিল আৰু যেতিয়া 16 জুনত জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল এই কেবিনেট বৈঠকত স্বাস্থ্য বিভাগে এক প্ৰতিবেদন দাখিল কৰে আৰু এই প্ৰতিবেদনত কৈছিল যে এই মুহূৰ্তত অন্ততঃ জুলাইৰ যি প্ৰথম পৰ্যায়লৈকে পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ কোনো মানে যি প্ৰক্ৰিয়া আছিল এই প্ৰক্ৰিয়াটোত পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহয় এনে প্ৰতিবেদনৰ ভিত্তিতে কেবিনেটে পৰামৰ্শ আগবঢ়াইছে যে এই কেবিনেট যি সেৱা আছে বা কাউন্সিল আছে এই কাউন্সিলক এই সমগ্ৰ দিশটো সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ কাৰণে কৰ্তৃত্ব প্ৰদান কৰে আৰু এই কৰ্তৃত্ব প্ৰদানৰ প্ৰাকক্ষণত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ অধ্যক্ষতাত জনতা ভৱনত
যোৱা 18 জনত এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিভিন্ন ছাত্ৰ সংগঠন তথা শিক্ষক সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে আৰু এই বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে পৰীক্ষা বা কোনো কাৰণতে চলিত শিক্ষাবৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা চূড়ান্ত পৰীক্ষা আৰু অসম উচ্চতৰ মাধ্যমিকৰ কেওটা শাখাৰ পৰীক্ষা অনুষ্ঠিত নহয়। আৰু এই সম্পৰ্কত যোৱা 19 জুলাইত এক অধিসূচনা জাৰি কৰে আৰু এই অধিসূচনাৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে শিক্ষাবিদ ডক্টৰ অলোক কুমাৰ বুঢ়াগোহাঁইৰ অধ্যক্ষতাত আৰু উচ্চতৰ মাধ্যমিকৰ কেওটা শাখাৰ কাৰণে ডক্টৰ দীপক কুমাৰ শৰ্মাৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰে। মুঠ 2খন কমিটি গঠন কৰে, 9জনীয়াকৈ এই কমিটিৰ সদস্য আছিল আৰু সেই মৰ্মে পৰৱৰ্তী সময়ত প্ৰক্ৰিয়া আৰম্ভ হয় আৰু আহি 24 জুনত শিক্ষাবিদ ডক্টৰ অলোক কুমাৰ বুঢ়াগোহাঁইৰ অধ্যক্ষতাত গঠিত কমিটিখনে শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা চূড়ান্ত পৰীক্ষাৰ কাৰণে যি প্ৰতিবেদন প্ৰস্তুত কৰিছিল সেই প্ৰতিবেদন জমা দিয়ে। অনুৰূপ ধৰণে 25 জুনত শিক্ষাবিদ ডক্টৰ দীপক কুমাৰ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কমিটিখনে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ মূল্যায়নৰ বাবে যি ৰূপৰেখা প্ৰস্তুত কৰিছিল সেই ৰূপৰেখাও অনুৰূপ ধৰণে দাখিল কৰে আৰু পৰৱৰ্তী সময়ত 1 জুলাইত এই যি দুয়োখন কমিটিৰ প্ৰতিবেদন এই প্ৰতিবেদন তেওঁলোকে ৰাজ্য চৰকাৰে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে গ্ৰহণ কৰে আৰু গ্ৰহণ কৰি এই সম্পৰ্কত অধিসূচনা জাৰি কৰে। এই অধিসূচনাত 5 নম্বৰত এটা দফা সংযোজন কৰিছিল, যিটো আমি সেই আশংকাটো আগতে বাৰে বাৰে প্ৰকাশ কৰি আহিছিলোঁ। তাত এটা কথা উল্লেখ কৰা হৈছিল যে 2021 শিক্ষাবৰ্ষত যিসকল পৰীক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ কেওটা শাখা উত্তীৰ্ণ হ'ব, সেইসকল শিক্ষাৰ্থীৰ যি মাৰ্কশ্বিট থাকিব, এই মাৰ্কশ্বিট টেটৰ কাৰণে শিক্ষা বিভাগে অনুষ্ঠিত কৰি অহা টেটৰ কাৰণে এই মাৰ্কশ্বিট আধাৰ হিচাপে গণ্য নহ'ব। লগতে শিক্ষা বিভাগৰ অন্যান্য চাকৰি বা ৰাজ্য চৰকাৰৰ অন্যান্য বিভাগসমূহৰ যি চাকৰি থাকিব, এই চাকৰিৰ ক্ষেত্ৰতো এই মাৰ্কশ্বিট আধাৰ হিচাপে গণ্য নহ'ব বুলি সেই নিৰ্দেশনাটোৰ 5 নম্বৰ দফাত স্পষ্টভাৱে উল্লেখ কৰিছে। সেইটোৰ পাছত মুকুট ৰয় ৰাজ্যজুৰি প্ৰতিবাদ হ'ল আৰু ইতিমধ্যেই আমাৰ ষ্টুডিঅ'ত আহিয়েই ডক্টৰ অলোক বুঢ়াগোহাঁয়ে এটা কথা উল্লেখ কৰিছিল যে তেওঁলোকৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনত সেই পইণ্টটো নাছিল, সেই প্ৰতিবেদনটো সেই পইণ্টটো জোৰ জবৰদস্তি তাতে সুমুওৱা হৈছিল। তাৰ পাছত গোটেই ৰাজ্যজুৰি প্ৰতিবাদ হ'ল, সেই দফাটো আঁতৰাই দিয়া হ'ল। তাৰ পাছত এতিয়া যিখিনি আছেগৈ ইয়াতো কিন্তু সুৰুঙা ৰৈ গৈছে, ইয়াতো আকৌ এটা 5 নম্বৰ দফাক লৈ এতিয়া আলোচনা। নিশ্চিতভাৱে ইয়াত যি এই অনুৰূপ ধৰণে 1 জুলাইতে সেৱা কৰ্তৃপক্ষই এক গাইডলাইন প্ৰস্তুত কৰে বা 9 পৃষ্ঠাৰ দ্বাৰা ইতিমধ্যে ND24 দৰ্শকসকলে এই গাইডলাইনৰ বিষয়ে অৱগত হৈছে। HSLC আৰু হাই মাদ্ৰাছা চূড়ান্ত পৰীক্ষাৰ কাৰণে এই পৰীক্ষাৰ কি ধৰণে মূল্যায়ন কৰা হ'ব সেই সম্পৰ্কত গাইডলাইন প্ৰস্তুত কৰিছিল। ইয়াতে এটা কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যে যিসমূহ শিক্ষানুষ্ঠান আচলতে এই যিটো মূল্যায়নৰ কথাটো কৈ থকা হৈছে, এই মূল্যায়নটো ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়ন নহয়। এই গাইডলাইনত যিটো তথ্য উল্লেখ কৰিছে য়েছ, এইটো হৈছে বিদ্যালয়ৰ মূল্যায়ন আৰু বিদ্যালয়খনৰ ইয়াত এটা কথা এই 5 নম্বৰ দফাটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে বিগত 3টা বৰ্ষত যি 3টা বৰ্ষত শিক্ষানুষ্ঠানৰ ফলাফল, এই ফলাফলৰ ওপৰতে মূল্যায়ন হ'ব। অৰ্থাৎ যে বিগত বৰ্ষত যদি ডিষ্টিংশ্যন এখন বিদ্যালয়ৰ পৰা 5জন ছাত্ৰ বা 5গৰাকী ছাত্ৰীয়ে লাভ কৰিছিল, তেতিয়াহ'লে বা 2018 চনত 10জন আৰু 2019 চনত 12জন, অৰ্থাৎ এই 3টা বিত্তীয় যি শিক্ষাবৰ্ষ থাকিব, এই শিক্ষাবৰ্ষৰ 12জনৰ যে আধাৰ হিচাপে ল'ব লাগিব 2019 চনত হাইয়েষ্টটোক লোৱা হৈছে। নিশ্চিতভাৱে ইয়াত লিখা আছে, মই মুকুট ৰয় অলপমান আপোনাৰ পৰা আঁতৰি আহিছোঁ। মই এই মুহূৰ্তত এইখন হৈছে মই দেখুৱাবলৈ বিচাৰিছোঁ, এইখন হৈছে গাইডলাইনছ ফৰ ইভালুৱেশ্যন অফ থিয়ৰী মাৰ্কছ অফ HSLC আছাম হাই মাদ্ৰাছা এক্সামিনেশ্যন 2021। এইখন হৈছে অলপমান জুমত দেখুৱাবলৈ বিচাৰিছোঁ। এই কাগজখন মই এই মুহূৰ্তত দেখুৱাই আছোঁ, এইখনত স্পষ্টকৈ সেইখিনি কথা উল্লেখ আছে। এইখন হৈছে গাইডলাইনখন আৰু এই গাইডলাইনখনত আপোনালোকে যদি 4 নম্বৰ পৃষ্ঠাত চায়, আকৌ সেই 5 নম্বৰ দফা, সেই 5 নম্বৰ দফাত এটা কথা উল্লেখ আছে, মন কৰিব। ইয়াত লিখা আছে, দ্য স্কুল ইভালুৱেশ্যন কমিটি শ্বেল এনশ্যোৰ that on the basis of the last 3 years category-wise performance of the schools, whether it be distinction, star, first division, second division, the variation in each category cannot be more than 10% in comparison to highest pass percentage secured by the students in the school in any one of the previous 3 years. অৰ্থাৎ মই বুজাই দিছোঁ, ইয়াত উল্লেখ কৰিছে যে বিগত 3টা বছৰ অৰ্থাৎ 21 যদি হৈছে, 21 হ'লে 20, 19 আৰু 18 এই 3টা বৰ্ষৰ, ধৰক আমি ডিষ্টিংশ্যনৰ কথা ক'লোঁ, এই 3টা বৰ্ষৰ
যিটো বৰ্ষতেই হাইয়েষ্ট ডিষ্টিংশ্যন পাইছে সেই বৰ্ষটো আধাৰ হিচাপে লোৱা হ'ব এখন বিদ্যালয়ৰ ধৰক হাইয়েষ্ট ডিষ্টিংশ্যন পাইছে 15 জনে সেই 15 জনক আধাৰ হিচাপে লৈ তাৰ 10% লোৱা হ'ব তাৰ 10% বৃদ্ধি কৰা হ'ব অৰ্থাৎ এজন 1.5 মানে এজন অৰ্থাৎ 16 জন কিন্তু সেই বিদ্যালয়খনত ইতিমধ্যে 18 জনে নম্বৰ অনুযায়ী তেওঁলোকে ডিষ্টিংশ্যন পাব লাগে 3 জন বঞ্চিত হ'ব লাগিব মুকুটৰাই মই ভুল কোৱা নাই নিশ্চয় নিশ্চয় যি ন্যায়ৰ কথা কৈ থকা হৈছিল যে ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব ন্যায় শব্দটো বাৰে বাৰে উল্লেখ কৰা হৈছিল শিক্ষামন্ত্ৰীৰ পৰা আৰম্ভ কৰি যি উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ অধ্যক্ষ হওক বা অন্যান্য যি শিক্ষা বিভাগৰ লগত জড়িত যিসকল ব্যক্তি আছিল তেওঁলোকে বাৰে বাৰে কৈছিল যে ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব এই মূল্যায়ন পদ্ধতিৰ জৰিয়তে কিন্তু এই যিটো 5 নম্বৰ কথা আপুনি উল্লেখ কৰিলে ইয়াৰ লগে লগে ন্যায়ৰ পৰা যে বঞ্চিত হ'ব একাংশ মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী সেয়া নিশ্চিত আৰু এই যি সমগ্ৰ প্ৰক্ৰিয়া এই যিটো কালি কামৰূপ জিলাৰ স্কুলসমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত যি ঘটনা সংঘটিত হ'ল যিটো অনাকাংক্ষিত ঘটনা বুলি আমি এই মুহূৰ্তত উল্লেখ কৰিছোঁ এই যি ঘটনা সংঘটিত এই ঘটনা সংঘটিত কৰাৰ আঁৰতো এই গাইডলাইনখনৰে আন এক দফাই সুযোগ প্ৰদান কৰিছে এইখিনিতে যদি আমি আপোনাৰ ওচৰলৈ যাম মই সিটো দফা অলপমান চকু দিম কিন্তু তাৰ আগতে মই অপেনিং ৰিমাৰ্কছ সকলোৰ পৰা লৈ লৈছোঁ আৰু এটা দফা আছে সেই দফাটো হৈছে ইৰ 3 নম্বৰ যিটো দফা যিটো কথা মুকুটৰাই উল্লেখ কৰিছে সেই বিষয়টোলৈ যাম কিন্তু তাৰ আগতে অপেনিং ৰিমাৰ্কছ মই লৈ লৈছোঁ আমাৰ সৈতে যিহেতু উৎপল শৰ্মা আছে উৎপল আপোনাৰ ওচৰলৈ আহিছোঁ সদৌ অসম ছাত্ৰ সন্থাই এই বিষয়টো ডে 1 প্ৰথম দিনাখনৰ পৰাই তেওঁলোকে জড়িত হৈ আছে তেওঁলোকৰ নিজৰ স্পষ্ট মত ব্যক্ত কৰিছে যে ছাত্ৰ ছাত্ৰীৰ ক্ষতি হ'ব নোৱাৰিব কিন্তু ইমানখিনি জল্পনা কল্পনা ইমানখিনি পৰিকল্পনা কৰাৰ পাছত অৱশেষত ছাত্ৰ ছাত্ৰীয়ে কি গম পাইছে যে মূল্যায়নৰ বাবে বৃহৎ ধনৰ লেনদেন হৈছে প্ৰথম বিভাগ ষ্টাৰ ডিষ্টিংশ্যন প্ৰদানৰ বাবে শিক্ষাৰ্থীৰ পৰা ধন খোজা হৈছে কি হ'ল তেন্তে পৰীক্ষা নপতাৰ লাভটো কি হ'ল এই বৰ্ষৰ যি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল আছে এই দুটা বেটছ সঁচাকৈ দুৰ্ভগীয়া কাৰণ মহামাৰী অহাত এই দুটা বেটছৰ দুখ নাই তেওঁলোকে বছৰটো পঢ়ি আছিলে খুব ভালদৰে প্ৰস্তুতি চলাইছিলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত বহিম বুলি পৰীক্ষা হ'ব লাগিছিল ফেব্ৰুৱাৰী মাহত নহ'ল কিহৰ কাৰণে এই উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনতকৈ বা তেওঁলোকৰ কেৰিয়াৰতকৈ নিৰ্বাচনটো বেছি গুৰুত্বপূৰ্ণ আছিল কিছুমানৰ কাৰণে সেইটো কাৰণে পৰীক্ষাটো নহ'ল ফেব্ৰুৱাৰীত পৰীক্ষা নহ'ল নিৰ্বাচন চলিল মাৰ্চ এপ্ৰিল মাহত তাৰপিছত যেতিয়া পৰীক্ষাৰ সময় আহিল তেতিয়া মহামাৰী আহি পালেহি কিন্তু ছাত্ৰ ছাত্ৰীসকলে তেতিয়াও পঢ়ি আছিল কাৰণ তেওঁলোকক শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী সকলোৱে আশ্বস্ত কৰিছিল যে পৰীক্ষা যিকোনো কাৰণতে হ'বই আৰু প্ৰথমতে যেতিয়া ছাত্ৰ সন্থাই আমি সেবা বা কাউন্সিলৰ কৰ্তৃপক্ষক যোগাযোগ কৰিছিলোঁ তেওঁলোকে আমাক জনাইছিল যে পৰীক্ষা নপতাকৈ মূল্যায়নৰ কোনো বিকল্প পদ্ধতি তেওঁলোকৰ ওচৰত নাই পিছৰ পৰ্যায়ত শিক্ষামন্ত্ৰী পৰ্যায়তে আলোচনা আগবাঢ়িল তেতিয়াও সেই কথাটো কোৱা হ'ল যে মূল্যায়ন নোহোৱাকৈ কোনো ধৰণে মানে পৰীক্ষা নোহোৱাকৈ মূল্যায়নৰ কোনো সুব্যৱস্থা তেওঁলোকৰ ওচৰত নাই বিকল্প পদ্ধতি যিদৰে CBSEৰ আছে যিদৰে তেওঁলোকে ইণ্টাৰনেল এছেছমেণ্টৰ ওপৰত ভিত্তি কৰি নম্বৰ দিব পাৰে যিদৰে এটা ফলাফল ঘোষণা কৰিব পাৰে সেইদৰে সেবা আৰু কাউন্সিলে নোৱাৰে গতিকে পৰীক্ষা পাতিবই লাগিব সেইখিনি সময়ত আমি ছাত্ৰ সন্থাই স্পষ্টকৈ কৈ আছিলোঁ যে যি সিদ্ধান্ত নহওক কিয় দুটা কথা চকুত ৰাখি সিদ্ধান্ত হ'ব লাগিব প্ৰথম কথা মহামাৰীৰ সময়ত ছাত্ৰ ছাত্ৰীলৈ স্বাস্থ্যজনিত কোনো ভাবুকি আহিব নোৱাৰিব দ্বিতীয় কথা ছাত্ৰ ছাত্ৰীসকলৰ বহুমূলীয়া শৈক্ষিক বৰ্ষ কোনো কাৰণতে নষ্ট হ'ব নোৱাৰিব আৰু সেই কথাটোৰ ওপৰত ভিত্তি কৰি যেতিয়া তেওঁলোকে আকুৰগোজ হৈ আছিল পৰীক্ষা পাতিবই বুলি তেতিয়া বিকল্প মূল্যায়নৰ পদ্ধতিৰ কথা চিন্তা কৰা হ'ল বিকল্প পৰীক্ষা পদ্ধতিৰ কথা চিন্তা কৰা হ'ল আমি সংকুচিত পৰীক্ষা পেপাৰেৰে সৈতে পৰীক্ষা পতাৰ কথা কৈছিলোঁ 6টা সাবজেক্ট নকৰি 3টা সাবজেক্ট কৰিব পাৰি নেকি বা 100 নম্বৰৰ পৰীক্ষা নাপাতি সংকুচিত নম্বৰেৰে সৈতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰি নেকি যাতে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত বহিব বিচাৰিছিল সেবা কাউন্সিলে পৰীক্ষা পাতিম বুলি কৈছিল তেনেকুৱা এটা পৰিৱেশত কোভিড মহামাৰীত কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ পৰীক্ষা পতাৰ এটা ব্যৱস্থাৰ চিন্তা চৰ্চা চলিছিল আৰু খুব ভাল ধৰণৰ ধাৰণা আহিছিল সেইখিনি সময়ত এটা গ্ৰীণ কৰিডৰ কৰি দিয়াৰ কথা আছিলে যিকেইদিন পৰীক্ষা হ'ব পৰীক্ষাৰ সময়ত যাতে স্কুল কলেজৰ বাহিৰে বাকি সকলো বন্ধ থাকে পৰীক্ষাৰ চেণ্টাৰকেইটাহে অকল খোলা থাকক বা চেণ্টাৰ সংখ্যা বৃদ্ধি কৰক যাতে ছাত্ৰ ছাত্ৰীৰ ভিৰ নহয় অযথা ছাত্ৰ ছাত্ৰীয়ে যাতে এটা কোভিড প্ৰটোকল মানি চলি পৰীক্ষা দিব পাৰে এই কথা হৈছিল আৰু উৎপল এই ব্যৱস্থাটো যদি কৰিলে হয় সকলোৱে সহযোগিতা আগবঢ়ালে হয় কিন্তু সেইখিনি সময়তে ছাত্ৰ সন্থা বা আন জাতীয় সংগঠনসমূহৰ লগত যি আলোচনা হ'ল সেই আলোচনাত এটা ষ্টেটিষ্টিক্স হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দেখুওৱা হ'ল তেওঁলোকে খুব ধুনীয়াকৈ প্ৰেজেণ্ট কৰি দেখুৱালে যে 18 বছৰৰ অধীনৰ কিমান শিশু কোভিডত আক্ৰান্ত হৈ আছে আৰু কিদৰে শিশুসকলৰ কাৰণে স্বাস্থ্যৰ প্ৰতি এইটো ভাবুকিজনক হ'ব যদি এইখিনি সময়ত পৰীক্ষা পতা হয় আৰু এই আলোচনাটো চলি থকাৰ মাজতে উচ্চতম ন্যায়ালয়তো এটা গোচৰ চলি আছিলে মমতা শৰ্মা ভাৰ্চেছ CBSE সেই গোচৰটোতো উচ্চতম ন্যায়ালয়ে খুব কঠোৰভাৱে পৰীক্ষা নপতাৰ পোষকতা কৰিলে আৰু বিকল্প পদ্ধতিৰে
ছাত্ৰীৰ মূল্যায়নৰ কথা আহিলে এই দুইটা প্ৰেক্ষাপটত সেইখিনি সময়ত পৰীক্ষা নপতাৰ সিদ্ধান্ত হ'ল পৰীক্ষা নপতাৰ যেতিয়া সিদ্ধান্ত হ'ল তেতিয়াও দুখন খুব অভিজ্ঞ লোকৰে গঠিত স্বনামধন্য শিক্ষাবিদৰে সৈতে গঠিত দুখন সমিতি গঠন কৰি দিয়া হ'ল ছাত্ৰ সন্থাই তেতিয়াও কৈছো মূল্যায়নৰ পদ্ধতি এনেকুৱা হ'ব লাগে যাতে ছাত্ৰ ছাত্ৰীয়ে ন্যায় পায় যাতে ছাত্ৰ ছাত্ৰীৰ মনত খেদ নাথাকে যে মই 2টা নম্বৰ কম পালো তাৰ হলনি 2টা নম্বৰ বেছিকে পাও হেতুত আমাৰ আপত্তি কৰিবলগীয়া নাই কিন্তু তাৰ পিছত এতিয়া আহি যি ঘটনাৰ সৃষ্টি হৈছে ইতিমধ্যে হতাশাত ভুগি থকা ছাত্ৰ ছাত্ৰীসকলে যি অলপ আশাৰ ৰেঙনি দেখিছিলে তেওঁলোকক পুনৰ হতাশাৰ ফালে ঠেলি দিব শিক্ষা বিভাগটোত এনেকুৱা চূড়ান্ত দুৰ্নীতি হৈ থকাটো সমগ্ৰ ৰাজ্যখনৰ কাৰণে লজ্জাজনক কথা শিক্ষাগুৰুসকল স্কুল ইন্সপেক্টৰ যদি নম্বৰৰ বেহা বেপাৰত জড়িত হৈ থাকে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব সেই কথাটো কিন্তু প্ৰশ্নবোধকৰ ভিতৰত আৰু আজি ছাত্ৰ সন্থাই আমি স্পষ্টভাৱে সেই কাৰণে কৈছো ৰাজ্যখনত এতিয়া ড্ৰাগছৰ ৰেকেট ধৰি আছে যিদৰে ড্ৰাগছ সৰবৰাহকাৰীসকলে একোটা প্ৰজন্ম একোখন ঘৰক ধ্বংসৰ মুখলৈ ঠেলি দিছে তেওঁলোক যিমান অপৰাধী নম্বৰৰ কোলা বেপাৰ কৰি একোজন ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰা একোটা প্ৰজন্ম ধ্বংস কৰিব বিচৰা সকল কোনো কাৰণত চৰকাৰে নিজৰ চোৰাংচোৱা বিভাগটোক আৰু শক্তিশালী কৰিব লাগে পুলিচ আৰক্ষীয়ে নিজৰ চোৰাংচোৱা বিভাগক শক্তিশালী কৰি যিদৰে ড্ৰাগছৰ ৰেকেট ধৰিছে ঠিক সেইদৰে এনেকুৱা ঘটনা আৰু ক'ত হৈ আছে ধৰিব লাগে কামৰূপ জিলাত যদি এনে ধৰণৰ ঘটনা হৈ থাকিব পাৰিছে য'ত চৰকাৰৰ সম্পূৰ্ণ ওচৰত ৰাজধানীৰ পৰা ওচৰত ইয়াত আৰক্ষী প্ৰশাসন ইমান হস্তম বুলি পেপাৰে পত্ৰে ওলাই থাকে তাত যদি এনেকুৱা ঘটনা হ'ব পাৰিছে তেতিয়াহ'লে দূৰৰ যিকোনো এখন জিলাত বা দূৰৰ যিকোনো এটা অঞ্চলত কেনেকুৱা ধৰণৰ ঘটনা হৈ থাকিব পাৰিছে সেই কথাটোৱে আমাক সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে গতিকে আমি চৰকাৰক আহ্বান জনাইছো তেওঁলোক কঠোৰ হ'ব লাগে তেওঁলোকৰ চোৰাংচোৱাক সক্ৰিয় কৰিব লাগে এনে ধৰণৰ ঘটনা য'তেই হৈছে কঠোৰ হাতেৰে দমন কৰিব লাগে কঠোৰতম শাস্তি দিব লাগে ছাত্ৰ ছাত্ৰীয়ে যাতে কোনো কাৰণত মানসিক অনিশ্চয়তাত ভুগিবলগীয়া নহয় তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে এতিয়া চাওক উৎপল শৰ্মা এই যি সেবা হওক এই যি আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল হওক তেওঁলোক এটা স্বতন্ত্ৰ বডি আৰু তাৰ আগতে আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ তেওঁলোকৰ স্বতন্ত্ৰতা ক'ত আছে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা অনুষ্ঠিত কৰোঁতে শিক্ষা বিভাগে এটা সিদ্ধান্ত ল'লে তাত কোনো ধৰণৰ তেওঁলোকৰ হস্তক্ষেপ নাই তেওঁলোকে এটা মাত মাতিব নোৱাৰিলে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কাৰণে RC জয়নে কি কৰিবলৈ সেই আসনখনত বৰ্তমান সময়ত বহি আছে কি কৰিবলৈ বহি আছে এখন চকী আপোনাৰ কাৰণে ইয়াত খালী থৈ দিছোঁ ইয়াত বহিবলৈ আপোনালোকৰ সৎ সাহস নাই সেবাৰ এগৰাকী সদস্য ইয়াত বহিবলৈ সৎ সাহস নাই ছাত্ৰ ছাত্ৰীসকলে আপোনালোকৰ ভৱিষ্যত নিৰ্ণয় কৰিব গোটেই মানুহখিনি আপোনালোকৰ ওপৰত চকু দি আছে আৰু এতিয়া বোৰ্ড এক্সামছৰ আপোনালোকে কথা কয় ক'ত বোৰ্ড এক্সামছ হৈছে এইটো স্কুলৰ এক্সাম প্ৰত্যেকখন স্কুলৰ প্ৰত্যেকগৰাকী শিক্ষকে ইয়াত মূল্যাংকন কৰিব আৰু এইটো বোৰ্ড এক্সাম হ'ব নেকি প্ৰত্যেকবাৰ আপোনালোকক আমন্ত্ৰণ কৰা হয় প্ৰত্যেকটো টক শ্ব'ত আৰু প্ৰত্যেকবাৰ আপোনালোকৰ পলায়নবাদী মনোভাৱ এই কাৰণেই ছাত্ৰ ছাত্ৰীসকলে আপোনালোকৰ স্থিতিটো জানিব নোৱাৰে ছাত্ৰ ছাত্ৰীসকলক এটা সঠিক উত্তৰ দিব লাগিব সেবা আমি এই মুহূৰ্তত সংযুক্ত হৈ আছো ডক্টৰ নাৰায়ণ শৰ্মাৰ সৈতে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ সেই সংসদৰ সচিব শৰ্মা ডাঙৰীয়া স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণটো আপুনি নিশ্চয় গম পাইছে ছাত্ৰ ছাত্ৰীসকলৰ যিটো ভৱিষ্যতক লৈ আমি শংকা ব্যক্ত কৰিছিলোঁ ইয়াৰ পূৰ্বে 5টাকৈ অনুষ্ঠান কৰিছোঁ শৰ্মা ডাঙৰীয়া আৰু এই 5টা অনুষ্ঠানত আমি বাৰম্বাৰ এটা কথা উল্লেখ কৰিছোঁ পৰীক্ষা পাতক আজি আমাৰ সৈতে প্ৰদ্যুম্ন গোস্বামী আছে তেওঁলোকে এটা মডেল প্ৰস্তুত কৰিছিল যে পৰীক্ষাটো পাতক কাৰো কথা নুশুনিলে শিক্ষা বিভাগে আৰু কাৰো কথা শুনাৰ ধৈৰ্য নাই সেবা আৰু আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ আপুনি যেহেতু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত এই ব্যৱস্থাটোৱে নিশ্চয় তেওঁলোকৰ ভৱিষ্যতৰ প্ৰভাৱ পেলাব শৰ্মা ডাঙৰীয়া কি কয় আপুনি হয় ইতিমধ্যে আপোনালোকৰ ষ্টুডিঅ'ত যিখিনি ক্ষোভ বা আক্ষেপ প্ৰকাশ হ'ল এই মুহূৰ্তলৈকে এইখিনি একেবাৰে স্বাভাৱিক আৰু আপুনি কোৱাৰ নিচিনাকৈ মই ব্যক্তিগতভাৱে এই পৰীক্ষা বিষয়টোত কেইবাটাও টিভি চেনেলত এনেকুৱা আলোচনাত ভাগ লৈছিলোঁ আৰু মই আনকি লেখা মিলাও কৰিছিলোঁ ব্যক্তিগতভাৱে নিশ্চয় য'ত মই বাৰম্বাৰ এটা কথা কৈ আহিছিলোঁ যে অসমৰ পৰিস্থিতিত আমাৰ কাৰণে পৰীক্ষা পতাৰ কোনো বিকল্প নাই আৰু পৰীক্ষা পাতিব পাৰি আৰু পৰীক্ষা পতাটো উচিত যিহেতু আমাৰ কোনো বিকল্প মূল্যায়নৰ ব্যৱস্থা আগৰ পৰা আমি গঢ়ি তোলা নাছিলোঁ এইটো মানে কাউন্সিলতে হওক বা সেৱাতেই হওক কিন্তু আৰু যিটো স্বাস্থ্য বিভাগৰ এখন প্ৰতিবেদনৰ উপস্থাপন কৰি 18 তাৰিখৰ সভাত যিটো সিদ্ধান্ত লোৱা হ'ল মই ভাবোঁ যে এই গোটেই কথাটো আচলতে স্বাস্থ্য বিভাগৰ প্ৰতিবেদনখন এটা পৰিকল্পিতভাৱে তাত উত্থাপন কৰা হৈছিল আৰু যিটো কথাই সকলোকে বিপাঙত পেলালে যেতিয়া কৈ দিয়া হ'ল যে আমাৰ 25,000 30,000 34,000 ল'ৰা ছোৱালী ইতিমধ্যে কোভিডত আক্ৰান্ত হৈছে আমি কেনেকৈ পৰীক্ষা পাতিম এই গোটেই কথাটো আচলতে তাত সঠিকভাৱে আলোচিত নহ'ল সঠিকভাৱে উপস্থাপিত নহ'ল আৰু যিটো কথাত
আন যিবিলাক তাতে অংশগ্ৰহণকাৰী সংগঠন হওক অন্যান্য ব্যক্তি আছে সকলোৱে বিপাঙত পৰিলে যে হয় এনেকুৱা যদি হয় কোনে দায়িত্বটো ল'ব যদি স্বাস্থ্য বিভাগে কৈ দিয়ে যে এনেকুৱা হ'লে আমাৰ পৰীক্ষা পতাত আমাৰ ৰিস্ক আছে অসুবিধা আছে সেই গোটেই কথাটো আচলতে তাতেই কেৰণটো আৰম্ভ হৈ গ'ল কিন্তু মই এতিয়া স্বাস্থ্য বিভাগক প্ৰথমতেই মই শিক্ষা বিভাগৰ আগতে স্বাস্থ্য বিভাগক এটা কথা সুধিব খুজিছোঁ এতিয়া এই পৰিস্থিতিত যে বিভিন্ন প্ৰৱেশ পৰীক্ষাবিলাক নীট পৰীক্ষাৰ পৰা আৰম্ভ কৰি অন্যান্য CAৰ পৰীক্ষা আৰম্ভ কৰি অন্যান্য প্ৰৱেশ পৰীক্ষা যে অসমত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰা হৈছে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ স্থিতিটো কি এই গোটেই কথাটোত আচলতে মই ভাবোঁ যে একমাত্ৰ স্বাস্থ্যজনিত কাৰণ নাছিল তাত অন্তৰ্নিহিত অন্যান্য কিছু কাৰণ আছিল যিটো আচলতে আজিও আমাৰ কাৰণে দুৰ্বোধ্য কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু শিক্ষামন্ত্ৰীয়ে বিশেষকৈ ঘোষণা কৰিছিল যে 2%তকৈ কোভিড আক্ৰান্তৰ সংখ্যা যদি অসমত কম হয় 1 জুলাই তাৰিখে আমি পৰীক্ষা পাতিম আজিৰ তাৰিখত যোৱাকালিলৈকে অসমত এই পৰিমাণ সংখ্যাটো হৈছে 1.2%। গতিকে আৰু সেই সময়তে মই বাৰে বাৰে কৈছিলোঁ যে জুলাইৰ শেষলৈকে বিভিন্ন সমীক্ষাই কৈ আহিছে যে এইটো আক্ৰান্তৰ সংখ্যা কমি আহিব আমি পৰীক্ষা পাতিব পাৰি যেনেকৈ যোৱা বছৰ কোভিডৰ প্ৰথম ঢৌৰ সময়ত ছেপ্টেম্বৰ মাহৰ গোটেই ভাৰতবৰ্ষত কোভিড যেতিয়া উচ্চতম শীৰ্ষবিন্দু পাইছিল গৈ পেলাই সেইখিনি সময়ত নিটৰ নিচিনা পৰীক্ষা খুব সুকলমে অনুষ্ঠিত হৈছিল এতিয়াও একেধৰণৰ পৰীক্ষাবিলাক অনুষ্ঠিত হ'ব এই কথাবিলাক মই আচলতে উত্থাপন পুনৰাবৃত্তি কৰাৰ নিচিনাকৈ হৈছে কিন্তু ক'বলৈ জানিব লাগিব কৰ্মদাগৰীয়া এইখিনি কথা আমি জানিব লাগিব সকলোৱে জানিব লাগিব সিদ্ধান্ত এটা হয় হয় এইখিনি কথা মই এইকাৰণে কৈছোঁ যে আজিৰ যিটো পৰিস্থিতি ইতিমধ্যে আমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াগৰাকী যিটো কথা কৈছে গ্ৰীণ কৰিডৰৰ কথা মই এটা কথা সদায় সুধি আছিলোঁ মই লিখিছোঁ এই কথাটো যে আমি যিটো কথা আমি ভয় দেখুৱাই আছোঁ বা ভয় কৰি মানে এটা প্ৰজেকশ্যন যিটো কৰি থকা হৈছে যে 3 দিন বা 4 দিনেই হওক সংকুচিত ৰূপত 3-4 দিন যদি পৰীক্ষা গৃহত ল'ৰা ছোৱালী যায় 20 নম্বৰৰে হওক একেবাৰে কোভিডে হেঁচা মাৰি ধৰিব কোভিড আক্ৰান্ত হৈ যাব হয় তেনেকৈ যদি 3টা দিনত ল'ৰা ছোৱালীখিনি পৰীক্ষা দিবলৈ ওলাই গ'লেই যেন তেওঁলোকক কোভিডে ৰখি আছে তেওঁলোকক আক্ৰমণ কৰিব কিন্তু মই এটা কথা আকৌ আজি আপোনালোকৰ এই মঞ্চৰ পৰা সুধিব খুজিছোঁ এই যিখিনি ল'ৰা ছোৱালী 7 লাখ ল'ৰা ছোৱালী এই ল'ৰা ছোৱালীখিনি যোৱা 6 মাহ ধৰি ঘৰত সোমাই আছে নেকি তেওঁলোক বজাৰলৈ যোৱা নাই নে খেতি পথাৰলৈ যোৱা নাই নে বাটে ঘাটে ঘূৰি ফুৰা নাই নে ঘৰৰ পৰা একেবাৰে ওলোৱাই নাই এটা অহেতুক এটা আচলতে আতংক আৰু সন্ত্ৰাসৰ নিচিনা অৱস্থা সৃষ্টি কৰা হ'ল আৰু মই নাজানো কি অজ্ঞাত কাৰণত এই এনেকুৱা এটা সিদ্ধান্ত লোৱা হ'ল যিটোৱে এনেকুৱা এটা বিপদ আহিব বুলি যদিও এই কথাটো প্ৰকাশ কৰা নাছিলোঁ যিটো আজি দুৰ্নীতিৰ কথা টকাৰ বিনিময়ত মাৰ্কশ্বিটৰ কথা যিটো আহি পৰিছে এইটো একেবাৰে আজি আমাৰ যিটো সামাজিক গাঁথনি আমাৰ যিটো মানে সামাজিক কথা বতৰা দুৰ্নীতি অনীতি যিটো আৰু কেনে ধৰণৰ মানুহেৰে এই কমিটিসমূহ গঠন কৰা হৈছে এই কাউন্সিল গঠন কৰা হৈছে এই গুৰু দায়িত্বসমূহ দিয়া হৈছে শৰ্মা ডাঙৰীয়া এবাৰ ভাবি চাওক এতিয়া আজি আমি এটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ সেই পৰীক্ষাৰ বুবু বাবা আৰম্ভ হোৱাৰ দিন ধৰি আজিলৈকে ছাত্ৰ ছাত্ৰী কোনো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা নিদিও বুলি কোৱা নাই কিন্তু শৰ্মা ডাঙৰীয়া সকলোৱে পৰীক্ষাৰ বাবে সাজু হৈ আছিল মানসিকভাৱে সকলো পিতৃ মাতৃয়ে পৰীক্ষাৰ বাবে সাজু হৈ আছিল মই কৈ আছোঁ সেই কথাটোকে কৈ আছোঁ হয় না মই 1 মিনিট কৈ লৈছোঁ মই এই কথাটো কৈছোঁ যে যেতিয়া পৰীক্ষা মানে সৰ্বশেষত চূড়ান্ত সিদ্ধান্ত ঘোষিত হ'ল যে পৰীক্ষা বাতিল হ'ব ইমান অসংখ্য ফোন পাইছোঁ মানুহে ল'ৰা ছোৱালী ইমান মানে হতাশ হৈ গৈছে যে আমাৰ অথলে গ'ল ইমান দিনৰ পৰিশ্ৰম কিন্তু মই আকৌ যিহেতু এই কথাটো আকৌ মই কৈছিলোঁ যিহেতু সিদ্ধান্ত এটা হ'ল তোমালোকে এই পৰিশ্ৰমটো অথলে যোৱা বুলি ভাবিব নালাগে তোমালোকে যিখিনি শিকিলা তোমালোকৰ কামত আহিব এই উৎসাহিত কৰাৰ কাৰণে এই কথাটো ময়ো আকৌ পিছত কৈছিলোঁ যে সিদ্ধান্ত এটা যিহেতু হৈছে ঠিক আছে আমি সহযোগ কৰিম কিন্তু এনেকুৱা যে বেমেজালি এটা হ'ব পাৰে এই সম্ভাৱনাটো কিন্তু ব্যক্তিগতভাৱে মই সম্পূৰ্ণ ভাবি আছিলোঁ যে এনেকুৱা খেলি মেলি হ'ব এনেকুৱা দুৰ্নীতিৰ সুযোগ ল'ব আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে কামৰূপ জিলাত যি 3খন-4খনত ধৰা পৰিছে এতিয়া পুলিচ বিষয়াই নিজে ঘোষণা কৰিছে এইটো অকল কামৰূপত নহয় অসমৰ বিভিন্ন ঠাইত এনেকুৱা ঘটনা হোৱা বুলি আমি গম পাইছোঁ আটাইতকৈ মানে আতংকজনক কথা হৈছে আৰু ভয়াৱহ কথা হৈছে এইটো আৰু এই কথাটোৰ মানে মূল কথাটো মই যদি ক'ব খোজোঁ মোৰ আটাইতকৈ চিন্তাৰ বিষয় এইটোৱে হৈছে যে আজি 2021 চনৰ পৰীক্ষা হওক 22 চনৰ হওক এটা দুটা বছৰৰ পৰীক্ষাতকৈ যিটো ডাঙৰ কথা গুৰুত্বপূৰ্ণ কথা বুলি মই ভাবিছোঁ আমাৰ যিখন ৰাজ্যিক শিক্ষা বোৰ্ড মাধ্যমিক শিক্ষা বোৰ্ড বা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ এই অনুষ্ঠান দুটা আমি অসমৰ এটা নিজস্ব এটা ৰাজ্যিক ধৰণৰ অনুষ্ঠান যিটোৱে আজি বছৰ ধৰি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কাৰণে ব্যৱস্থা লৈ আহিছে এই অনুষ্ঠান দুটাৰ যিটো ক্ৰেডিবিলিটি বুলি কয় বা বিশ্বাসযোগ্যতা এইটো যদি ভংগ হ'বলৈ হয় তেতিয়াহ'লে আমাৰ আটাইতকৈ দুৰ্ভাগ্যজনক কথা হ'ব আৰু আটাইতকৈ মই ভাবোঁ যে এই মুহূৰ্তত সেইটোৱে মূল বিষয়বস্তু হোৱা উচিত সকলোৱে চিন্তা কৰা উচিত কাৰণ এই ৰাজ্যিক যিবিলাক বোৰ্ড আছে এই বোৰ্ডবিলাক আমি ভালদৰে ৰখাটো অতি গুৰুত্বপূৰ্ণ এই কাৰণেই যে একোখন ৰাজ্যৰ নিজস্ব ভাষা সংস্কৃতি বৈশিষ্ট্য শিক্ষানীতি স্থানীয় বৈশিষ্ট্য এইবিলাক অটুট ৰখাৰ কাৰণে ৰাজ্যিক বোৰ্ডবিলাক আছে CBSE নিচিনা সৰ্বভাৰতীয় বোৰ্ড এখনে গোটেই ভাৰতবৰ্ষৰ নিচিনা এখন বহুভাষিক
বহু সংস্কৃতি সম্পন্ন দেশ এখনৰ সকলো ৰাজ্যৰ সকলো ভাষা সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা কৰিব নোৱাৰে মোৰ কাৰণে আটাইতকৈ চিন্তনীয় বিষয় হৈছে আমি ৰাজ্যিক বোৰ্ড দুখনক কি ধৰণে এই যেটো এটা মানে দুৰ্ভাগ্যজনক ঘটনা হ'ল এই পৰীক্ষাৰ নামত ইয়াৰ পৰা কেনেকৈ আমি এই যেটো আমাৰ বেয়া কথা এটা সৃষ্টি হ'ল ইয়াৰ পৰা কেনেকৈ মুক্ত কৰি আমি ছাত্ৰ ছাত্ৰীৰ আশা ভৰসা বা এই বিশ্বাসযোগ্যতাটো কেনেকৈ অটুট ৰাখিব পাৰোঁ সেইটোৱে আটাইতকৈ মই ভাবোঁ যে এই মুহূৰ্তত আমি সকলোৱে চিন্তা কৰা মূল বিষয় নিশ্চয় শৰ্মা ডাঙৰীয়া মই আপোনাৰ ওচৰত আকৌ এবাৰ যাম বিশেষকৈ এই বিষয়টোক লৈ যে কাইলৈ দিনটো এটা বহু নিৰ্ণায়ক দিন কাৰণ কাইলৈ পৰীক্ষাৰ মূল্যায়নৰ তথ্য দাখিলৰ অন্তিম দিন আৰু তাৰ পূৰ্বে এনেধৰণৰ এটা ঘটনা সংঘটিত হ'ল 31 আগষ্টত কেনেকৈ ৰিজাল্ট দিব 31 জুলাইত কেনেকৈ ৰিজাল্ট দিব কি কৰিবলৈ গৈ আছে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লাগিব এই গোটেইখিনি কথা আমি আলোচনা কৰিম এই মুহূৰ্তত আমাৰ সৈতে আৰু এগৰাকী আজিৰ অতিথি নিবন্ধকাৰ ডক্টৰ প্ৰদ্যুম্ন গোস্বামী তেখেতো আছে গোস্বামী ডাঙৰীয়া আপোনাক আজিৰ আমাৰ অনুষ্ঠানত আমন্ত্ৰণ জনোৱাৰ কাৰণটো এয়াই যে আপোনালোকে এটা মডেল প্ৰস্তুত কৰিছিল ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু মডেল প্ৰস্তুত কৰাৰ অৰ্থটো এয়াই যে আপোনালোকে পৰীক্ষাৰ গুৰুত্ব বুজি পাইছিল পৰীক্ষা পতাৰ গুৰুত্ব বুজি পাইছিল যিটো হয়তো আপোনালোকৰ এই মডেলটো গুৰুত্ব দিয়া নহ'ল আৰু আজি ফলাফল এয়া ধন্যবাদ মানস অনুষ্ঠানটোলৈ আমন্ত্ৰণ কৰাৰ বাবে কিন্তু কথাটো হৈছে যে বিষয়টোক লৈ আৰু একদম কথা পাতিবৰ মন নোযোৱা নিচিনা এটা পৰিৱেশৰ সৃষ্টি হৈছে আমি প্ৰথম অৱস্থাৰ পৰা বিষয়টোক লৈ নাৰায়ণ শৰ্মা দাদাও আছে বা সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াও আছে বা আমি ব্যক্তিগতভাৱেও বহুকেইজন ব্যক্তি আছিলোঁ আমি প্ৰথমৰ পৰা এই বিষয়টোক লৈ ইমান গভীৰভাৱে লাগি আছিলোঁ ইমান গভীৰভাৱে চৰকাৰক বিভিন্ন সময়ত বিভিন্ন পৰামৰ্শ দি আছিলোঁ বিভিন্ন কথাৰ সহযোগিতা আগবঢ়াই আছিলোঁ কিন্তু কৈ ছাত্ৰ ছাত্ৰীসকলক আজি এনেকুৱা এটা পৰিৱেশ বা পৰিস্থিতিৰ মাজলৈ লৈ যোৱা হ'ল যে বিষয়টোক লৈ আৰু কোনো কথা পাতিবৰ মন নোযোৱা নিচিনা এটা পৰিৱেশৰ সৃষ্টি হৈছে পৰীক্ষা যিহেতু বাতিলৰ সিদ্ধান্তটো হৈছিল পৰীক্ষা বাতিলৰ সিদ্ধান্তটো হোৱাৰ পিছত যিহেতু উচ্চতম ন্যায়ালয়ে পৰীক্ষা বাতিলৰ সিদ্ধান্তটো মানে হস্তক্ষেপ কৰিছিল গতিকে যিখন বিশেষজ্ঞ কমিটিৰ ৰিপৰ্ট দিছিলে যেনেকুৱা ধৰণৰ মানে আপোনাৰ মানে অভিজ্ঞ বিশেষজ্ঞক লৈ সমিতি বনোৱা নহওক কিয় সেই ৰিপৰ্টটোতকৈ এটা ভাল ৰিপৰ্ট তেওঁলোকে দিব পাৰে বুলি মই নাভাবোঁ কিয় নাভাবোঁ কাৰণ আমাৰ সদৌ মানে সেৱা বা কাউন্সিলে এটা কথা স্পষ্ট কৰি দিছিল যে আমাৰ অসমৰ এই বোৰ্ড দুখনত মূল্যায়নৰ একো ভিত্তি নাই মূল্যায়নৰ যেহেতু ভিত্তি নাই গতিকে বিশেষজ্ঞ সমিতিয়ে 5 নম্বৰ দফাটোক বাদ দি 4 নম্বৰ দফালৈকে যিখিনি পৰামৰ্শ দিছিল সেই পৰামৰ্শখিনি তেওঁলোকৰ ফালৰ পৰা দিব পৰা আটাইতকৈ উৎকৃষ্টতম মানে পৰামৰ্শ আছিল কিন্তু বিশেষজ্ঞ সমিতিয়ে এটা কথা কৈছিল বা চৰকাৰেও বা শিক্ষামন্ত্ৰীগৰাকীয়ে এটা কথা কৈছিল যে ছাত্ৰ ছাত্ৰীসকলে এইখিনি পৰামৰ্শৰ পৰা ন্যায় পাব এই বিশেষজ্ঞ সমিতিৰ ৰিপৰ্টটো 3 তাৰিখে ওলাইছিল নেকি 3 তাৰিখে ওলোৱাৰ ঠিক পিছৰ দিনা মই নিয়মীয়া বাৰ্তাত নিবন্ধ লিখিছিলোঁ যে বিশেষজ্ঞ কমিটিৰ পৰামৰ্শই ছাত্ৰ ছাত্ৰীসকলক ন্যায় দিবনে আৰু সেই নিবন্ধটোত মই একজেক্টলি আজি কালি যিটো ঘটনা ঘটিছে এই ঘটনাটোৰ কথাই ব্যক্ত কৰিছিলোঁ মই কৈছিলোঁ যে বিশেষজ্ঞ সমিতিয়ে ৰিপৰ্ট দিছে ঠিক কথা কিন্তু পৰৱৰ্তী সময়ত এই ৰিপৰ্টখিনিৰ ওপৰত বেছ কৰি মূল্যায়নৰ ক্ষেত্ৰত এইখিনি দুৰ্নীতি বা অনিয়ম হোৱাৰ মানে সম্ভাৱনীয়তা আমি নুই কৰিব নোৱাৰোঁ গতিকে যেহেতু এনেকুৱা এটা সম্ভাৱনীয়তা আছে গতিকে আমি যদি ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃততে ন্যায় দিবলগীয়া হয় তেতিয়া আমাৰ পৰীক্ষাৰ এটা বিকল্প নাই আৰু পৰীক্ষাৰ যেহেতু বিকল্প নাই কোভিডৰ পৰিস্থিতি যেতিয়া ইমান কম হৈ থকাৰ 2% তলত হৈ থাকোঁতেই তৃতীয় ঢৌ আহিব বুলি সকলোৱে কৈ আছে তাৰ আগতে আমি যদি বিচাৰোঁ অসম বিজ্ঞান সমিতিৰ তৰফৰ পৰা যেনেকুৱা এটা প্ৰতিবেদন দিয়া হৈছিল আমাৰ শ্ৰদ্ধাৰ নাৰায়ণ শৰ্মা ডাঙৰীয়াও তাৰ এক মানে সদস্য আছিল আমাৰ পৰামৰ্শদাতা সমিতিৰ এনেকুৱা এটা সুন্দৰ পৰামৰ্শ দিয়া হৈছিল সেই পৰামৰ্শৰ ভিত্তি কৰি আপোনালোকে এটা পৰীক্ষা অনুষ্ঠিত কৰিব পাৰে কিন্তু মানে প্ৰেক্টিকেলি বাস্তৱিকতে সেই কথাটো নহ'ল যাৰ ফলত আজি ছাত্ৰ ছাত্ৰীসকলকে কেনেকুৱা এটা পৰ্যায়লৈ লৈ যোৱা হৈছে সকলোৱে দেখিছে এই যিটো হৈছে আমাৰ IAS বা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয় পৰ্যায়ত যিটো ঘটনা ঘটিছে এই ঘটনাটো কিন্তু মই সন্দেহ প্ৰকাশ কৰিছোঁ যে বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্যালয় পৰ্যায়তে নাই এই ঘটনাটো যদি সম্পূৰ্ণ তদন্ত কৰে দেখিব 30% এনেকুৱা স্কুল ওলাব বা 40% ওলাব বা মই শতাংশটো কিমান হ'ব ক'ব নোৱাৰোঁ কিন্তু এনেকুৱা বহু স্কুল ওলাব য'ত এই কেলেংকাৰীটোত প্ৰধান শিক্ষকো জড়িত হৈ আছে এই কেলেংকাৰীটোত ডাটা এণ্ট্ৰি অপাৰেটৰজনো জড়িত হৈ আছে এই কেলেংকাৰীটোত বিদ্যালয়ৰ অন্যান্য শিক্ষকসকলো জড়িত হৈ আছে এনেকুৱা এই কেলেংকাৰীটোত যথেষ্ট সংখ্যক বিভিন্ন মানে একেবাৰে বিদ্যালয়ৰ ডাটা এণ্ট্ৰি কৰা ব্যক্তিজনৰ পৰা প্ৰধান শিক্ষক IAS সকলো পৰ্যায়ৰ ব্যক্তি হয়তো জড়িত হৈ থকাৰ সম্ভাৱনীয়তাক আমি নুই কৰিব নোৱাৰোঁ তাৰ ফলত
সিদিনাখন মহাৰাষ্ট্ৰ বোৰ্ডৰ ৰিজাল্ট দিছে মহাৰাষ্ট্ৰ SSC বোৰ্ডত এইবাৰ কোভিডৰ প্ৰেক্ষাপটত 99.5% ৰিজাল্ট যিটো 2020 চনত আছিল 97%, তাৰ আগত 2019 চনত আছিল সেই ৰিজাল্টটো 77%. 77%ৰ এটা ৰিজাল্ট আহি পেলাই 99.5% পাইছে, এই 5%. আমাৰ অসমৰ ক্ষেত্ৰতো আমি সাধাৰণতে ৰিজাল্টবিলাকত দেখিছে 70%ৰ আশে-পাশে 5% থাকে. মোৰ একো আপত্তি নাই, এজন ছাত্ৰ ছাত্ৰীয়ে 2 নম্বৰ কম পোৱাতকৈ 5 নম্বৰ বেছি পোৱাটোত আপত্তি কৰিবলগীয়া একো নাই. কিন্তু আপত্তি কৰিবলগীয়া বিষয়টো হৈছে এইটোৱেই, মেধা ছাত্ৰ ছাত্ৰীসকলে কিন্তু ন্যায় পোৱাৰ পৰা বঞ্চিত হ'ব. আজি কোনোবা এজন মানে তলৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী যাক আমি তথাকথিতভাৱে বুদ্ধি সম্পন্ন বুলি নকওঁ, তেওঁলোকে সাধাৰণতে 40% পোৱাৰ চান্স আছিল, কিন্তু 40%ৰ জেগাত তেওঁ 50% পালে, ক'বলগীয়া আপত্তি নাই. কিন্তু 40% নম্বৰ পোৱা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যদি 85% নম্বৰ পায়, তেতিয়াহ'লে ভৱিষ্যতলৈ কি হ'ব? সমাজখন আৰু দেশখনৰ কাৰণে কেনে অশনি সংকেত লৈ আহিব আপুনি চিন্তা কৰক. প্ৰকৃত মেধা যিজনে প্ৰকৃততে 90% নম্বৰ পোৱা যোগ্য ছাত্ৰ, সেইজনে পৰৱৰ্তী সময়ত যেতিয়া প্ৰতিযোগিতামূলক পৃথিৱীখনত 40% নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীজনৰ লগত একেলগে কম্পিটিশ্যনত নামিবলগীয়া হ'ব. তেওঁ প্ৰকৃততে আছিল 40% নম্বৰ পোৱা যোগ্য, কিন্তু এনে অনিয়মৰ কেলেংকাৰীৰ ওপৰত ভিত্তি কৰি সেই 40% নম্বৰ পোৱা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত 90% নম্বৰ লৈ আহিছে. প্ৰকৃত মেধা হিচাপত 90% নম্বৰ পোৱা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাত যেতিয়া 2 নম্বৰী কৰি 90% নম্বৰ লোৱা ছাত্ৰ বা ছাত্ৰীগৰাকীৰ লগত একেলগে প্ৰতিযোগিতাত নামিবলগীয়া হ'ব, তেতিয়া তেওঁলোক হীনমান্যতাত নুভুগিবনে? তেতিয়া গোটেই পৰিস্থিতিটো, পৰিৱেশটো বা সমাজখনৰ গোটেই অৱস্থাটো কি হ'ব? এই কথাখিনি কথা শংকা কৰিয়ে আমি বাৰে প্ৰতি কৈছিলোঁ যে পৰীক্ষা পাতত আমাৰ কোনো বেলেগ উদ্দেশ্য নাছিল. আমাৰ কথাটো এটাই আছিল, যিহেতু আমাৰ মূল্যায়নৰ ভিত্তি নাই, আমাৰ ৰাজ্যিক বোৰ্ডকেইখনৰ যদি এটা মানুহ মূল্যায়নৰ প্ৰকৃত ভিত্তি থাকিলেহেঁতেন, আজি CBSE পাৰিছে কিয়? CBSE 3-4টাকে আপোনাৰ চেচনেল এক্সাম হয়, তেওঁলোকৰ মূল্যায়নৰ ভিত্তি আছে. তেওঁলোকৰ যিটো ৰিজাল্ট ওলাব সেই ৰিজাল্টটোত কিন্তু বৰ বেছি খেলি মেলি এটা নহ'ব, যিটো আমাৰ ৰাজ্যিক বোৰ্ডত হ'ব. আৰু মানস এইটো কথা খুব গুৰুত্বপূৰ্ণ কথা, নাৰায়ণ দাই খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে, এই শংকাটো ময়ো আগতে ব্যক্ত কৰিছিলোঁ. এইবাৰ যিটো কাৰবাৰ হ'ল, এই কাৰবাৰটোৱে আপুনি লক্ষ্য কৰিব, অনাগত সময়ত আমাৰ সেৱা আৰু এহচেকত পঢ়িবলগীয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো একেবাৰে কমাই পেলাব. মানুহে অনীহাত আহিব. এতিয়া মোৰ ল'ৰাটোক যদি আপুনি সোধে পৰৱৰ্তী সময়ত মই মোৰ ল'ৰাটোক ক'ত এডমিশ্যন দিম, মই ডেফিনেটলি CBSE চুজ কৰিম. সেৱা এহচেকৰ এই কাৰবাৰবিলাকত কোন অভিভাৱকে নিজৰ সন্তানক সেৱা এহচেকত পঢ়িবলৈ ইয়াৰ কাৰণটো গোস্বামী ডাঙৰীয়া কি জানে? মানুহে এটা অভিযোগ উত্থাপন কৰিছে, এগৰাকী অভিভাৱকে মোলৈ মেছেজ কৰিছে, ইয়াৰ কাৰণটো এগৰাকী অনভিজ্ঞ ACS বিষয়াক সেৱাত বৰমূৰীয়া পতাৰ এয়া ফলশ্ৰুতি। এনেধৰণে এতিয়া এগৰাকী অভিভাৱকে মোলৈ মেছেজ কৰিছে। যিয়ে নহওক গোস্বামী ডাঙৰীয়া, মই আপোনাৰ ওচৰত আকৌ এবাৰ যাম, যিহেতু আৰু কেইগৰাকী অতিথি আছে আমাৰ লগত এই মুহূৰ্তত ষ্টুডিঅ'ত উপস্থিত হৈছে। সেৱাৰ যিখন উচ্চ ক্ষমতা সম্বন্ধ কমিটি আছিল তাৰ অধ্যক্ষ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ অলক বুঢ়াগোহাঁই ছাৰ, মই ছাৰক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজত। এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে ছাৰ, আমি আগতেও এই বিষয়সমূহ লৈ আলোচনা কৰিছোঁ, কিন্তু কালি যিটো ঘটনা ঘটিল, অতি লাজ লগা ঘটনা, এই ঘটনা একেবাৰে আমি বিচৰা নাছিলোঁ, একেবাৰে আমি ভবা নাছিলোঁ তেনেধৰণৰ এটা ঘটনা ঘটিল। আৰু এই ঘটনা আচলতে এতিয়া এনেধৰণে কোৱা হৈছে বা আমি পঢ়িছোঁ যে ক'ৰবাত এই যিখন গাইডলাইন্স দিয়া হৈছিল, সেই গাইডলাইন্সখনত ক'ৰবাত সুৰুঙা উলিয়াই তেওঁলোকে ইয়াৰ ব্যৱহাৰ কৰিছে। এই সুৰুঙাৰ তেওঁলোকে ব্যৱহাৰ কৰি এতিয়া ইয়াত বেহাত পৰিণত কৰিছে। আপুনি কি ক'ব ছাৰ এই বিষয়টো গোটেই সন্দৰ্ভত? এইটো এটা যিটো ঘটনা শুনিছোঁ মই, হয়, এইটো এটা কৰাপশ্যনৰ ঘটনা। কৰাপশ্যন সাধাৰণতে আমি যিটো কওঁ, আগতে কৰাপশ্যনবিলাক এইটো পৰ্যায়ত পইচা লৈ পেলাই, নম্বৰ সৰহকৈ লৈ পেলাই পাছ কৰা, এইবিলাক ঘটনা আগতে হয়তো হোৱা নাছিলে। কিন্তু পইচা লৈ পেলাই আমি চাকৰি পোৱা, পইচা লৈ পেলাই আমি বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্যত আগবাঢ়ি যোৱা ইত্যাদি, এইবোৰ আমি আমাৰ সমাজত আমি দেখি আহিছোঁ, শুনি আহিছোঁ আৰু বহুত ধৰাও পৰিছে। কিন্তু শিক্ষাৰ জগতত, শিক্ষাৰ ক্ষেত্ৰত এনেধৰণৰ এইটো পৰ্যায়লৈ আমি আমাৰ হয়তো ঘটনা আগতে আমি পোৱা নাছিলোঁ, কিন্তু আমি শুনিছিলোঁ, আমি জানিছিলোঁ যে এনেকুৱা পৰীক্ষা কেন্দ্ৰিক কিছুমান এনেকুৱা ধৰণৰ কৰাপশ্যন হৈ থাকে। হয়, আৰু ছাৰ এনেকুৱা এটা সময়ত এইটো কৰাপশ্যন ঘটিছে, যিটো সময়ত ছাত্ৰ ছাত্ৰীসকলে জীৱনৰ আটাইতকৈ কঠিন সময়টো পাৰ কৰি আছে। তেওঁলোকৰ ভৱিষ্যতক লৈ শংকা, তেওঁলোকৰ পৰীক্ষাক লৈ শংকা, তেওঁলোকৰ মাৰ্কছক লৈ শংকা, আৰু তেনেকুৱা এটা সময়ত এছাম এনেধৰণৰ কি নাম আছিল, মই নামটো জিলা স্কুল পৰিদৰ্শক মাধৱ ডেকা
সমন্বয়ক ফুলপাহী নাথ, কৰ্মচাৰী প্ৰশান্ত দাস, শিৱেশ্বৰ কলিতা, এনেধৰণৰ একাংশ মানুহে এতিয়া বজাৰ পাতিছে ছাৰ। আপুনি ভাবেনে যে এই যিখন আপোনালোকৰ ফালৰ পৰা যিখন গাইডলাইনছ প্ৰস্তুত কৰা হ'ল তাত সুৰুঙা আছিলে সঁচাকৈ, যাৰ বাবে এই সুবিধা তেওঁলোকে ল'ব পাৰিলে? মই এনেকৈ ক'ব নোৱাৰোঁ এতিয়া সুৰুঙা আছিলে নে। আমি এখন চালি জাৰি চাই পেলাই আমাৰ মুখ্য উদ্দেশ্য আছিলে কেনেকৈ ল'ৰা ছোৱালীখিনিৰ যিদৰে প্ৰদ্যুম্ন গোস্বামীয়ে কিছু সময় আগতে ক'লে, যাতে ছাত্ৰ ছাত্ৰীৰ যাতে অন্যায় নহয়, সেইখিনি আমাৰ মুখ্য বিষয় আছিলে। আৰু এইখিনি এনেকুৱা কিছুমান মানুহে যিটো আমি কওঁ মেনিপুলেট কৰাৰ যে অৱকাশ আছে, সেই কথাটো আমি চিন্তা নকৰা নহয়। সেইকাৰণে 2 তৰপীয়া 3 তৰপীয়া 3 তৰপীয়া নহয় 2 তৰপীয়া এখন আমি কমিটি কৰিছিলোঁ, য'ত এই ইনস্পেক্টৰ স্কুলবিলাকৰ উচ্চ পৰ্যায়ৰ যিখন হেৰি আছিলে কমিটি এখন কৰিছিলোঁ। এতিয়া যদি ৰক্ষকেই ভক্ষক হয়, তেতিয়া আপুনি কি কৰিব? এইটো কৰাপশ্যনৰ কথাটো মই কোনো ধৰণৰ অনুষ্ঠান বা এইবিলাকৰ কথা নহয়। এই ঘটনাটোৱে আমাৰ সমাজখনত যে আমাৰ এটা কেৰুণ হৈছে, আমি যে এটা ৰোগাক্ৰান্ত এখন সমাজ, আমি মানসিক ৰোগী। পৰীক্ষাই আমাৰ এতিয়া আগতে চাকৰি বাকৰি ব্যৱসায় বাণিজ্যত আগবাঢ়িবৰ কাৰণে মানুহৰ এইটো ৰোগত আক্ৰান্ত হৈছিল। এতিয়া যে এডুকেশ্যনেও, শিক্ষা ক্ষেত্ৰখনেও যদি এনেকুৱা এটা কৰাপশ্যন কৰা অৱকাশ দিয়ে, তাতকৈ দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। আৰু যিমানেই যি ভাল মানুহ নাহক ওপৰত, যিমানেই ভাল আমি ৰুল ৰেগুলেশ্যন নকৰোঁ, মানুহ যেতিয়ালৈকে এনেকৈ দুষ্ট মানুহ থাকিব, যেতিয়ালৈকে এনেকুৱা ধৰণৰ নিকৃষ্ট মনৰ মানুহ থাকিব। প্ৰধান শিক্ষক আছে, ইনস্পেক্টৰ স্কুলৰ আগতে আমি যেতিয়া স্কুলত পঢ়িছিলোঁ সৰু থাকোঁতে, এইবিলাক আটাইতকৈ শ্ৰদ্ধা কৰা মানুহ আছিল সেইবোৰ। এতিয়া কি অৱস্থা হৈছে? গতিকে এই ঘটনাটোৱে আমাৰ কেৱল সেৱা বা হায়াৰ ছেকেণ্ডেৰী কাউন্সিল বা কোনোবা এটা সংস্থাৰ এটা কেৰুণ উলিয়াইছে বুলি মই নকওঁ, তাতোকৈ বৃহৎ কেৰুণ এইটো। ছাৰ, সামাজিক কেৰুণটোতো হয়েই, কিন্তু তাৰ বাহিৰেও কেইটামান সিদ্ধান্তই লাখ লাখ ছাত্ৰ ছাত্ৰীৰ কিন্তু ভৱিষ্যতটো এতিয়া গোটেই তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনাবিলাক সন্দিহান কৰি তুলিছে। এটা বিৰতি ল'ম এইখিনিতে, এটা বিৰতিৰ সময় হৈছে। আমাৰ বিৰতিৰ পিছত পলাশজ্যোতি চাংমাই আমাৰ সৈতে সংযুক্ত হৈছে, তেওঁৰ পৰা কিছু মতামত জানিম, আৰু লগতে এই গোটেই আলোচনাটো আৰু কিছু পইণ্ট আছে আমি আলোচনা কৰিম। মুকুটৰাই, আপোনাৰ ওচৰলৈ আহিছোঁ। আমি এটা দফা পঢ়িলোঁ, আৰু এটা দফাৰ কথা আমি উল্লেখ কৰিছিলোঁ, যিটো বিষয়ে আপুনি অলপ কিবা ক'বলৈ বিচাৰিছিলে, আৰু আপোনাৰ মতে সেই দফাটোত আছিল সুৰুঙা, যিটো সুৰুঙাৰ সুবিধা ল'লে একাংশ এনেধৰণৰ সুবিধা লোভিয়ে, একাংশ টকাৰ খক থকা মানুহে। নিশ্চিতভাৱে মানস, এই দফাটোৰ কথা এইকাৰণে উল্লেখ কৰিব লাগিব, কাৰণ যিটো স্কুল পৰ্যায়ৰ মূল্যায়ন সমিতিয়ে যিটো মূল্যায়নৰ তথ্য দাখিল কৰিব জিলাত, জিলা পৰ্যায়ৰ স্ক্ৰুটিনি সমিতিখন গঠন কৰা হৈছিলে স্কুলসমূহৰ পৰিদৰ্শকৰ অধ্যক্ষতাত। আৰু এই স্কুলসমূহৰ পৰিদৰ্শকৰ অধ্যক্ষতাত গঠিত যিখন কমিটিক এটা পাৱাৰ প্ৰদান কৰা হৈছিলে, অৰ্থাৎ যি ইতিপূৰ্বে উল্লেখ কৰা হৈছে বিগত 3টা বৰ্ষৰ যে হায়েষ্ট যিটো নম্বৰ হ'ব, ফলাফল হ'ব, বিদ্যালয়খন ফলাফল হ'ব, এই বিদ্যালয়খনৰ ফলাফলৰ 10%তকৈ যাতে কোনো শিক্ষানুষ্ঠানে অধিক, নিশ্চয় এই ছাত্ৰ ছাত্ৰীসকলৰ নিৰীক্ষণ কৰি তেওঁলোকৰ নাম কৰ্তন বা তেওঁলোকক যি ন্যায় ব্যৱস্থাৰ পৰা একচুৱেলি বঞ্চিত কৰাৰ এক যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো ইয়াত সুযোগ প্ৰদান কৰা হৈছিল। আৰু এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব, কাৰণ যি এই কমিটিখনৰ ডাটা এণ্ট্ৰি অপাৰেটৰ হিচাপে যিজন বা প্ৰশান্ত দাস ইতিমধ্যে কামৰূপ জিলাত গ্ৰেপ্তাৰ হৈছে, সেইজন সেৱাই নিয়োগ কৰা এজন ঠিকাভিত্তিক কৰ্মচাৰী। আৰু এই দায়িত্বটো যদি জিলা পৰ্যায়ত থকা শৈক্ষিক পৰিষদ অৰ্থাৎ ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিলক প্ৰদান কৰিলেহেঁতেন, হয়তো এনেকুৱা এটা বিসংগতি বা অনাকাংক্ষিত এই অনাহুত পৰিস্থিতিৰ উদ্ভৱ নহ'লহেঁতেন। আৰু তাত যিগৰাকীয়ে সেৱাৰ সমন্বয়কৰ কথা কোৱা হৈছে, সেই সেৱাৰ সমন্বয়কগৰাকী হৈছে এগৰাকী ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ ঠিকাভিত্তিক কৰ্মচাৰী। ঠিকাভিত্তিক কৰ্মচাৰীৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত মূল্যায়ন, ভৱিষ্যত নিৰূপণ কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল সেৱাই, ইয়াৰ বাবে সেৱা অত্যন্ত গঢ়িত কাম কৰা বুলি এই মুহূৰ্তত ক'ব লাগিব। আৰু তেওঁলোকে ইয়াৰ বাবে দায়িত্ব স্বীকাৰ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে, কাৰণ যি স্কুলসমূহৰ পৰিদৰ্শকৰ অধ্যক্ষতাত গঠিত কমিটি আছে, এই কমিটিখনৰ যি প্ৰক্ৰিয়াটো যিধৰণে আগুৱাই নিব লাগিছিল, ঠিকাভিত্তিক কৰ্মচাৰী এজনে এই ক্ষেত্ৰত সিমান পূৰ্ণ শতাংশ দায়বদ্ধ বুলি ক'ব নোৱাৰি। আৰু যি 6খন জিলাৰ কথা উল্লেখ কৰা হৈছে, বিশেষকৈ সেই জিলাকেইখন মই উল্লেখ কৰি দিব বিচাৰিম, মাজুলী, চৰাইদেউ, ৱেষ্ট কাৰ্বি আংলং, বিশ্বনাথ, দক্ষিণ শালমৰা আৰু হোজাই। এই 6খন জিলাৰ কাৰণে যি জিলা পৰ্যায়ৰ
যি নিৰীক্ষণ কমিটি আছে এই নিৰীক্ষণ কমিটিৰ অধ্যক্ষৰ দায়িত্বত আছে সংশ্লিষ্ট জিলাসমূহৰ শিক্ষা বিভাগৰ অতিৰিক্ত উপায়ুক্তগৰাকী আৰু এই জিলা পৰ্যায়ৰ যি এই নিৰীক্ষণ কমিটিৰ যে আখোৱা থাকি যাব বা স্কুল পৰ্যায়ৰ মূল্যায়ন কমিটিৰ যে আখোৱা থাকি যাব এই আখোৱাসমূহ এই কমিটিখনৰ কাৰণে যে আখোৱা দূৰীকৰণৰ কাৰণে জিলা পৰ্যায়ত আন এখন কমিটি গঠনৰ যি পোষকতা কৰিছিল বা সেই কমিটিখনৰ অধ্যক্ষৰ দায়িত্বত আছিল সংশ্লিষ্ট জিলাসমূহৰ শিক্ষা বিভাগৰ অতিৰিক্ত উপায়ুক্তজন অৰ্থাৎ এই 6খন জিলাৰ যদি কিবা অভিযোগ উত্থাপন হয় তেতিয়াহ'লে সেই অভিযোগসমূহ অভিযুক্তসকলৰ দ্বাৰাই বিচাৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ এক ইয়াত নীতি নিৰ্দেশনা জাৰি কৰা হৈছিল এডিট অপচনৰ কথা কোৱা হৈছে নহয় জানো হয় গতিকে এই বিষয়টোৱে মুকুট ৰয় এই বিষয়টোৱে তেওঁলোকক এটা সুৰুঙা দিলে নিশ্চিতভাৱে আৰু এই যিটো লেনদেন এই ঠিকাভিত্তিক কৰ্মচাৰী হোৱাৰ বাবে তেওঁ মুকলিভাৱে লেনদেন টেলিফোনত আজিৰ পৰ্যায়ত যি টেলিফোনৰ জৰিয়তে তেওঁলোকে যিটো বাৰ্তালাপ কৰে সেই বাৰ্তালাপ ৰেকৰ্ডিঙো হোৱাৰ ব্যৱস্থা আছে গতিকে ইতিমধ্যে কামৰূপ জিলাৰ যি আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় তেওঁ ইতিমধ্যে উল্লেখ কৰিছে তেওঁলোকে যে এই ধৰণৰ বাৰ্তালাপ হৈছিল এই বাৰ্তালাপত তেওঁলোকৰ তথ্য প্ৰমাণ মজুত আছে আৰু ইতিমধ্যে ফৰেনচিক সঞ্চালকালয়লৈ তেওঁ এই বাৰ্তালাপ যি পৰীক্ষাৰ কাৰণে প্ৰেৰণৰ প্ৰস্তুতি চলোৱা বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে লগতে কেৱল কামৰূপ জিলাতে নহয় অনুৰূপ ঘটনা ৰাজ্যৰ অন্যান্য জিলাতো সংঘটিত হোৱাৰ তথ্য তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তদন্তৰ সময়ত আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ইতিমধ্যে নিশ্চয় আৰু সংশ্লিষ্ট জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলক এই বিষয়ে যি ধৰণৰ তেওঁলোকে তথ্য আহৰণ কৰিছিল সেই তথ্য শ্বেয়াৰ কৰা বুলিও কামৰূপ জিলাৰ SP ইতিমধ্যে উল্লেখ কৰিছে গতিকে এই যি কাইলৈ হৈছে মূল্যায়নৰ তথ্য দাখিলৰ অন্তিম দিন আৰু এই দিনটোৰ 4 বজাৰ পূৰ্বে প্ৰত্যেকখন জিলাৰ যি স্কুল জিলা পৰ্যায়ৰ যি নিৰীক্ষণ কমিটি আছে নিৰীক্ষণ কমিটিয়ে তেওঁলোকৰ যি মূল্যায়নৰ তথ্য সেৱাৰ কাৰ্যালয়ত দাখিল কৰিব লাগিব আৰু কিছু সময় পূৰ্বে আমি এক যে আৰক্ষীৰ তৰফৰ পৰা অৱগত হৈছোঁ যে কামৰূপ জিলাৰ যি স্কুলসমূহৰ পৰিদৰ্শক মাধৱ ডেকাক কিছু সময় পূৰ্বে তেওঁক আৰক্ষীৰ জিম্মাৰ পৰা তেওঁক ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে ইতিমধ্যে তেওঁ ঘৰলৈ গৈছে হয়তো কাইলৈ তেওঁ কাৰ্যালয়ত যোগদান কৰিবও পাৰে আৰু যোগদান কৰি যি বাকী থকা কামখিনি আছে কামখিনি সম্পন্ন কৰাৰ এক সম্ভাৱনাও নুই কৰিব নোৱাৰে কিন্তু ৰাতিপুৱাৰ ভাগত আমি শিক্ষা বিভাগৰ যি বিশেষ আয়ুক্ত প্ৰীতম শইকীয়াৰে এই সম্পৰ্কত বাৰ্তালাপ কৰিছিলোঁ এই সম্পৰ্কত সেৱাৰ সচিব সুৰঞ্জনা সেনাপতিৰ সৈতে আমি বাৰ্তালাপ কৰিছিলোঁ তেতিয়া তেওঁলোকে উল্লেখ কৰিছিল যে সঘন যোগাযোগত আছে শিক্ষা বিভাগ আৰু সেৱা কৰ্তৃপক্ষৰ লগত সেৱাৰ পৰা প্ৰতিবেদন বিচাৰিছে শিক্ষা বিভাগে নিশ্চিতভাৱে যে এই যি খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে এই খেলিমেলি সম্পৰ্কত কি হৈ আছে এই সম্পৰ্কত বিতং তথ্য বিচৰা বুলি বিশেষ আয়ুক্ত প্ৰীতম শইকীয়াই উল্লেখ কৰিছিল আৰু পৰৱৰ্তী সময়ত কি কাৰণত গ্ৰেপ্তাৰ নহ'ল বা কি কাৰণত যে তেওঁক যাবলৈ দিয়া হ'ল এয়া আৰক্ষীয়ে অৱগত হ'ব বা তেওঁৰ বিৰুদ্ধে কি তথ্য প্ৰমাণ যি ধৰণে সংগ্ৰহ কৰিব লাগিছিল কি সুধিলে মাধৱ ডেকাৰ পৰা কি তথ্য পালে এইখিনি কথা কিন্তু আৰক্ষীৰ মন্তব্যসমূহ শুনিব লাগিব নিশ্চয় আছে সেইখিনি শুনিম মাধৱ ডেকাৰ পৰা আচলতে কি তথ্য পালে কি সোধা হ'ল আৰু কোন কোন জড়িত আছে সঁচাকৈ ডক্টৰ প্ৰদ্যুম্ন গোস্বামীয়ে কোৱা ধৰণে কেৱল এই IS এই কামৰূপ জিলাৰ স্কুলসমূহৰ যিগৰাকী পৰিদৰ্শক আছিল সেই তেওঁলোকৰ নিচিনা মানুহেই নহয় স্কুলৰ একাংশ কৰ্মচাৰীও এই গোটেই প্ৰক্ৰিয়াটোত জড়িত হৈ আছে নেকি কি তথ্য মাধৱ ডেকাৰ পৰা লাভ কৰিছে আমি দেখুৱাম এই মুহূৰ্তত AJYCPৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ সৈতে আমি সংযোগ স্থাপন কৰিছোঁ চাংমাই ডাঙৰীয়া যিটো বিষয়ে আজিৰ পৰা আমি প্ৰায় 15 দিন 20 দিন আগতে আলোচনা কৰিছিলোঁ যিটো আশংকা ব্যক্ত কৰিছিলোঁ সেইটোৱেই এতিয়া হ'লগৈ আৰু আমি ভবাতকৈও বেয়া হ'ল মই এইমাত্ৰ কৈ আছিলোঁ এইটো কথা যে মই ইমানখিনি তললৈ নামিব বুলি ভবা নাছিলোঁ আমি আশংকা কৰিছিলোঁ যে নম্বৰৰ ক্ষেত্ৰত কিছু খেলিমেলি হ'ব পাৰে একাংশই কিবা বেয়া পথ ল'ব পাৰে কিন্তু এখন যে বজাৰ হ'ব এই কোভিড কালত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ সেইটো কিন্তু আমি ভবা নাছিলোঁ এতিয়া আপোনালোকে যিখিনি দাবী কৰিছিল কিবা ফল ধৰিলেনে তাৰ হয় মানস যে এইবাৰ কোভিড মহামাৰীৰ কাৰণে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ'ল আৰু তাৰ পৰিপ্ৰেক্ষিতত এনেধৰণে মূল্যায়ন কৰি এই বছৰৰ যিবিলাক ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলক ন্যায্যতা প্ৰদান কৰিবৰ কাৰণে চৰকাৰ বা বিভাগে চেষ্টা অব্যাহত ৰাখিছে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও এটা কথা স্পষ্টভাৱে কৈছিলো বা সিদিনা মুখ্যমন্ত্ৰীৰ লগত যি আলোচনা হৈছে সেই আলোচনাটো আমি কৈছো যে কোনো এটা পৰীক্ষাৰ 100% শুদ্ধ ফলাফল
বা এগৰাকী ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন পৰীক্ষাৰ অবিহনে কেতিয়াও নহয় কিন্তু আপোনালোকে জানে বা আমি সকলোৱে জানো ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত এনেধৰণে পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিপ্ৰেক্ষিতত দেশৰ উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ে বাৰণ কৰিছে আৰু সেইবাবে এনেধৰণে আমি যি পৰীক্ষাৰ মূল্যায়ন সেই মূল্যায়ন মানি ল'বলগীয়া হ'ল কিন্তু অতি দুখৰ বিষয় যে শিক্ষা জগতৰ লগত জড়িত থকা একাংশ ব্যক্তি বা আমি দেখিছো যে শিক্ষা জগতৰ লগত জড়িত থকা একাংশ ব্যক্তি বা অৰ্থনৈতিকভাৱে স্বাৱলম্বী একাংশ অভিভাৱক এই একাংশ অভিভাৱকৰ কাৰণে সমগ্ৰ আজি শিক্ষা বিভাগটো এনেধৰণে আজি হাঁহিয়াতৰ পাত্ৰ হ'বলগীয়া হৈছে এইটো কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে কোভিড মহামাৰীৰ সময়ত এনেধৰণে যেনেধৰণে যি উপায় নহওক কিয় বিভাগসমূহে এটা মূল্যায়ন কৰিব বিচাৰিছিল সেই কথাটো আমি সকলোৱে মানি লৈছিলো কিন্তু এটা কথা আমি মুখ্যমন্ত্ৰীগৰাকীৰ লগত সিদিনা আলোচনা টেবুলত বহোতেও এটা কথা অকপতে তেওঁ স্বীকাৰ কৰিছে যে অসমত প্ৰধানকৈ স্কুল পৰ্যায়ত তেনেধৰণৰ কোনো তথ্য পাতি নাই যে বিগত 3 বছৰৰ বা বিগত বছৰবিলাকৰ যিবিলাক পৰীক্ষা সেই পৰীক্ষাৰ সেশন পৰীক্ষাই হওক বা এনুৱেল পৰীক্ষাই হওক সেই পৰীক্ষাৰ কোনো তথ্য পাতি কোনো এখন জিলাতেই নাই হৰসংখ্যক জিলাতে নাই হৰসংখ্যক স্কুলতে নাই সেই কথাটো তেতিয়াহ'লে চাংমাই নাগৰীয়া তেওঁলোকে কি তথ্য যোগান ধৰিলে আৰু সেইবাবে আমি যিহেতু কৈছিলো যে পৰীক্ষা এটা আকৌ অনুষ্ঠিত কৰিব নালাগে যে এই যে মূল্যায়ন সেই মূল্যায়নকে চূড়ান্ত ৰূপ দিব লাগে সেই কথাটোত মুখ্যমন্ত্ৰীগৰাকী বা চৰকাৰ সেইকাৰণে এটা পৰ্যায়লৈকে তেওঁ মুখ্যমন্ত্ৰীগৰাকীও এই কথা কৈছিল যে এই যিটো 5 নম্বৰ দফা সেই দফাটো আমি চৰকাৰে বা মই নিজেই সন্নিৱিষ্ট কৰিছো এই কাৰণে সন্নিৱিষ্ট কৰিছো যে এই পৰীক্ষাত বহু মূল্যায়নত যথেষ্ট বেমেজালি হ'ব আৰু মই এগৰাকী মুখ্যমন্ত্ৰী হিচাপে এই কথাটো কোৱাটো অনুচিত যে ৰাজ্যখনৰ প্ৰসিদ্ধ যিসকল ব্যক্তি আছে শিক্ষা জগতৰ লগত জড়িত থকা ব্যক্তি আছে সেই ব্যক্তিসকলে এটা সূত্ৰ নিৰ্ধাৰণ কৰিছে আমি সেইকাৰণে চাই লওঁ সেই সূত্ৰটোৱে কিমান শুদ্ধ অশুদ্ধ নিৰূপণ কৰিব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এই যে কোৱা হৈছে এটা স্পেচিয়েল পৰীক্ষা বা সমপৰ্যায়ৰ এটা পৰীক্ষা অনুষ্ঠিত কৰাৰ যিটো কথা কোৱা হৈছে বা আমি দল সংগঠনসমূহেও সেইদিনা যে সেই কথাটোত আমি একমত হলো এই কাৰণে একমত হলো যে এইবাৰৰ যে মূল্যায়ন সেই মূল্যায়নত যথেষ্ট যে বেমেজালি হ'ব সেই কথাটো চৰকাৰ বা মুখ্যমন্ত্ৰীগৰাকী বা শিক্ষামন্ত্ৰীগৰাকীও এই কথাটো জানে এই কাৰণেই জানে যে আমাৰ জিলা পৰ্যায়ত মই এই কথাটো বহু সভায় সমিতিয়ে কৈ আহিছো যে চৰকাৰ বা চৰকাৰ যিবিলাক বিভাগ আছে বা জিলা পৰ্যায়ৰ পৰা একেবাৰে প্ৰাথমিক পৰ্যায়লৈকে এই যিবিলাক বিভাগ আৰু বিদ্যালয় এই বিভাগ আৰু বিদ্যালয় আৰু চৰকাৰৰ মাজত কোনো যোগসূত্ৰ নাই আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা যদি বাদ দিওঁ তেনেহলে দেখিব বাকি যিবিলাক পৰীক্ষা হয় বাকি যিবিলাক বছৰেকীয়া পৰীক্ষাবিলাক অনুষ্ঠিত কৰা যদিও বা কোৱা কোনো ৰেকৰ্ড নাই যদিও বা কোৱা হয় যে জিলাখনৰ এগৰাকী অতিৰিক্ত উপায়ুক্তক তাৰ অধ্যক্ষ হিচাপে এখন সমিতি গঠন কৰি দিয়া হয় মূৰকত কিন্তু তেনেকুৱা নহয় সেই আটাইবিলাক পৰীক্ষা বিদ্যালয়খনে বা স্কুলখনে অনুষ্ঠিত কৰে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত স্কুলতে যেনেধৰণে সেই যিবিলাক তথ্য পাতি আছে সেই তথ্য পাতি ৰাখিছে এই জিলা পৰ্যায়লৈ বা সেবা বা হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল বা তাৰ চৰকাৰ পৰ্যায়লৈ এই তথ্য পাতিবিলাক কোনোদিনেই যোৱা নাই বহুতে যেনেধৰণে কৈ আছে সেবাৰ কথা কৈ আছে সেবাৰ সেশন পৰীক্ষাবিলাকৰ যিবিলাক তথ্য পাতি তেওঁলোকে ৰাখে কিন্তু আমাৰ বিদ্যালয়বিলাকত এই সেবাৰে কেৱল দায়িত্ব নহয় বা হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ নহয় এটা ব্যাপক শিক্ষা বিভাগ আছে এই শিক্ষা বিভাগৰ অন্তৰ্গত যিবিলাক আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আছে বা আন যিবিলাক বিষয়া কৰ্মচাৰী আছে এটা ব্যৱস্থা কৰিব লাগিছিল সেই ব্যৱস্থাটো কিন্তু বিগত দিনবিলাকত দেখা নাই এটা মই সৰু উদাহৰণ দিওঁ আপোনাক মই যেতিয়া এই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত বিগত 20 বছৰে জড়িত হৈ আছো আমি বিভিন্ন বাতৰি কাকতলৈ যিবিলাক আমি প্ৰেছ বিবৃতি পঠিয়াও বা আন যিবিলাক আমি প্ৰেছৰ কাম কৰো মই মোৰ ঘৰৰ ওচৰতে এখন টাউনৰ কাষতে এখন ডিটিপি চেণ্টাৰত মই ডিটিপি কৰো তাত মই দেখিবলৈ পাওঁ যে যিসকল প্ৰধান শিক্ষক আছে সেই প্ৰধান শিক্ষকৰে প্ৰশ্ন কাকত কাটে আৰু আহি পেলাই তাতে কয়হি যে আমুক বিদ্যালয়ৰ প্ৰশ্ন কাকত কাটিলে নেকি তেওঁ জেৰক্স কৰিবলৈ দিছিলে সেই মূল
কপিটো দিয়ক, মই ইয়াৰ পৰা 20টা জেৰক্স কৰিব লাগে মোৰ ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে। গতিকে এই এনেধৰণে বিদ্যালয়সমূহত পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। তেতিয়াহ'লে সেইটোতো একেবাৰে গ্ৰাছৰুট লেভেলৰ পৰা দুৰ্নীতি। সেইকাৰণে এইবাৰ মই শিক্ষামন্ত্ৰীকো কৈছো, একেবাৰে গ্ৰাছৰুট লেভেলৰ পৰা এইটো দুৰ্নীতি নহয়, আচলতে অৱহেলা, কামৰ অৱহেলা। আজি যে আমি বহু সময়ত সকলো সময়তে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আপুনি জানে আমি চৰকাৰী বিদ্যালয়ৰ পক্ষত থিয় দি আছো, সকলো সময়তে আমি চৰকাৰী বিদ্যালয়ৰ পক্ষত থিয় দি আছো। কিন্তু চৰকাৰী বিদ্যালয়সমূহ এনেধৰণে আপোনালোকে দেখিছে যে যেনেধৰণে বেচৰকাৰী বিদ্যালয়সমূহ বা প্ৰাইভেট বিদ্যালয়সমূহে যেনেধৰণে ৰিজাল্ট দিয়ে, অৱশ্যে প্ৰাইভেট বিদ্যালয়সমূহৰ বিদ্যালয় শিক্ষক বা তাৰ যিবিলাক অভিভাৱক, সেই অভিভাৱকসকলৰো কিছু স্কুলত পঢ়া সা সুবিধা নিদিয়ে তেনেকুৱা নহয়, একাংশ অভিভাৱকেও সেই সা সুবিধাখিনি দিয়ে। কিন্তু এই বিদ্যালয়সমূহত যেনেধৰণে আচলতে এই ছাত্ৰ ছাত্ৰীসকলক এটা পদ্ধতিগতভাৱে আগবঢ়াই লৈ যাব লাগিছিলে, কিন্তু লৈ যোৱা দেখা নাই। আৰু লৈ যোৱা দেখা নাই কাৰণে এই অৱহেলাৰ কাৰণে আজিৰ তাৰিখত এনেধৰণে চাংমাই ডাঙৰীয়া কিছু কাৰিকৰী বিজুতি ঘটিছে। মই আপোনাৰ সৈতে আকৌ এবাৰ সংযোগ স্থাপন কৰিম। মই পিচিআৰক অনুৰোধ জনাইছো আকৌ এবাৰ সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰক। উৎপল, এই গোটেই বিষয়টো এতিয়া যিটো পৰ্যায় পাইছেহি ইতিমধ্যেই পলাশ শৰ্মাই যিখিনি কথা কৈছে সেইখিনিতো আৰু ভয়ংকৰ। এইটো একেবাৰে গ্ৰাছৰুট লেভেলৰ কেলেংকাৰী আৰু ইয়াৰ ভিত্তিত কেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত নিৰ্ণয় হ'ব। আৰু ইতিমধ্যে পলাশ শৰ্মাই আৰু এটা কথা উল্লেখ কৰিলে যিটো একেবাৰে জল পট যে আচলতে যি দুখন বিশেষজ্ঞ সমিতি, উচ্চ ক্ষমতা সম্পন্ন সমিতি গঠন কৰি দিয়া হৈছিল, কেইবাগৰাকীও জ্যেষ্ঠ শিক্ষাবিদ, শিক্ষাৰ সৈতে জড়িত কেইবাগৰাকীও জ্যেষ্ঠ বিষয়ক শিক্ষাগুৰুক লৈ এইসমূহ সমিতি গঠন কৰি দিয়া হৈছিল। কিন্তু তেওঁলোকক যিখিনি ডাটা প্ৰদান কৰা হৈছিল সেইখিনিৰ অথেণ্টিচিটি কিমান, এতিয়া ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে। উৎপল, এতিয়া এইখিনি আজিৰ তাৰিখত এইখিনি দুৰ্নীতি কেলেংকাৰী পোহৰলৈ আহিল, ভৱিষ্যতলৈ যে আৰু নাহিব তাৰতো কোনো ঠিক নাই, কোনো গেৰেণ্টি নাই। চাওক, অসমৰ শিক্ষাখণ্ডৰ ব্যাপক সংস্কাৰৰ প্ৰয়োজন আছে আৰু এই প্ৰয়োজন যে কেৱল হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক পৰ্যায়তে আছে এনেকুৱা নহয়, প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা এটা ব্যাপক সংস্কাৰৰ প্ৰয়োজন আছে, যিটো কথা ছাত্ৰ সন্থাই সদায় কৈ আহিছোঁ। আমি কেৱল নেশ্যনেল এডুকেশ্যন পলিচি কেইখনৰ শ্ৰুতলিপি অনুসৰি যদি আমাৰ শিক্ষা ব্যৱস্থাটো গঢ়ি তুলিবলৈ বিচাৰোঁ, তেতিয়াহ'লে অসমৰ নিচিনা প্ৰেক্ষাপটত আমাৰ অসমৰ ভৌগোলিকভাৱে হওক, ঐতিহাসিকভাৱে হওক, অৰ্থনৈতিকভাৱে হওক, আমাৰ মূল ভাৰতীয় ভূখণ্ডতকৈ আমাৰ সমাজ ৰাজনৈতিক ইতিহাসটো কিছু সুকীয়া। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ভূগোল বুৰঞ্জী, আমাৰ মাটি বায়ুৰ সৈতে পৰিচয় কৰাই আগবঢ়াই লৈ যাব পৰা ধৰণৰ পাঠ্যক্ৰম, যদিও NCERTৰ আৰ্হিত কৰক, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে জাতীয় চেতনাটো পায়, অসমৰ বায়ু পানী মাটিৰ লগত যাতে সম্পৰ্ক থাকে, আমাৰ ভূগোল বুৰঞ্জীৰ লগত যাতে সম্পৰ্ক থাকে, সেইদৰে আগবঢ়াই নিয়াটো প্ৰয়োজন। এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফৰ্মুলা ফ'ল' কৰিবলৈ গৈ ন' ডিটেনশ্যন ফৰ্মুলা এটা লৈছে, অৰ্থাৎ অষ্টম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীয়ে কোনো যুক্তাক্ষৰ নিশিকাকৈ পাছ কৰি আহিব পৰা এটা পৰিৱেশ হৈছে। ক্লাছ 9ত ডাটা নথকাটো একো ডাঙৰ কথা নহয় গতিকে। আৰু মহামাৰী যে এইবাৰে আহিছে এনেকুৱা নহয়তো, দ্বিতীয় ঢৌটো আহিব বুলি সকলোৱে জানিছিলে, সকলো স্বাস্থ্য বিভাগেই হওক বা বিজ্ঞানীসকলেই হওক দ্বিতীয় ঢৌটো আহিব বুলি কৈ আছিলে। গতিকে পৰীক্ষাৰ ক্ষেত্ৰত দূৰদৰ্শী কিছু চিন্তাধাৰা লাগিছিল, নল'লে। এতিয়া তৃতীয় ঢৌৰ কথা কৈ আছে, যাতে অহা বছৰো আকৌ এনেকুৱা নহয়, তাৰ কাৰণে কিন্তু এতিয়াই যদি কোনো পদক্ষেপ লোৱা নাযায় তেতিয়াহ'লে অহা বৰ্ষতো ছাত্ৰ ছাত্ৰীসকল ভুক্তভোগী হ'ব। সেইকাৰণে সেইদিনা মুখ্যমন্ত্ৰী মহাশয়ৰ লগত আলোচনা হৈ থাকোঁতে আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা এটা কথা ক'লোঁ যে যিদৰে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে তেওঁলোকে ক্লাছ 12ৰ পৰীক্ষাটো অনুষ্ঠিত কৰাৰ লগতে ক্লাছ 11ৰো পৰীক্ষাটো অনুষ্ঠিত কৰে, যদিও সেই পৰীক্ষাটো তুলনামূলকভাৱে কিছু কম গুৰুত্বপূৰ্ণ। ছেবাইও এতিয়া ক্লাছ 10ৰ পৰীক্ষাটো যিদৰে বৰ্ড এক্সাম হিচাপে অনুষ্ঠিত কৰে, ক্লাছ 9ৰ পৰীক্ষাটো যাতে ছেবাৰ ওচৰত ডাটা থাকে, সেইধৰণে ছেবাৰ তত্বাৱধানত ছেবাৰ নিৰীক্ষণত ক্লাছ 9ৰ পৰীক্ষাটো হ'ব লাগে, যিটো কথা সিদিনা আলোচনাত ইন প্ৰিন্সিপল এগ্ৰী কৰিছে আৰু তাৰপিছত তেনেকুৱা এটা সিদ্ধান্ত ল'বলৈ আগবাঢ়িছে। এতিয়া মূল কথাটো হৈছে 31 জুলাইটো যে তেওঁলোকে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ আগবাঢ়িছে বা সমিতিৰ প্ৰতিবেদনটো কোৱা হৈছে, এই কথাটো আচলতে মহামান্য উচ্চতম ন্যায়ালয়ৰ তেওঁলোকৰ নিৰ্দেশনাতে কোৱা হৈছে। মমতা শৰ্মা ভাৰ্চেছ CBSE যিটো গোচৰৰ কথা কৈ থকা হৈছে, তাত উচ্চতম ন্যায়ালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে। তাৰে ভিতৰত 31 জুলাই তাৰিখটো ৰাজ্যৰ সকলো বৰ্ডৰ বাবে এই কথাটো নিৰ্ধাৰণ কৰি দিছে যাতে তেওঁলোকে ফলাফলটো ঘোষণা কৰে, সেইকাৰণে এই তৎপৰতা। তাৰ সমান্তৰালভাৱে আৰু এটা কথা কৈছে, CBSEৰ ফৰ্মুলাটো যেতিয়া তেওঁলোকে একচেপ্ট কৰিছে, তেতিয়া তেওঁলোকে ষ্টেট বৰ্ডসমূহৰ ক্ষেত্ৰত কৈছে যে CBSEৰ ফৰ্মুলাটোৱে বা ৰাজ্যসমূহৰ কাৰণে যি ফৰ্মুলা হ'ব গোটেই দেশৰ কাৰণে এটাই ইউনিফৰ্ম ফৰ্মুলা
ফৰ্মুলা হ'ব নোৱাৰে গতিকে ৰাজ্যসমূহৰ যিসমূহ বোৰ্ড আছে সেই বোৰ্ডসমূহক এই স্বকীয়তা দিছে এই অধিকাৰ দিছে যাতে তেওঁলোকে নিজৰ নিজৰ ফৰ্মুলা নিজে প্ৰস্তুত কৰে সেই অনুযায়ী সেৱা আৰু কাউন্সিলে নিজৰ ফৰ্মুলা নিজে প্ৰস্তুত কৰি পেলাই দুখন বিশেষজ্ঞ সমিতি গঠন কৰি দিছিলে সেই বিশেষজ্ঞ সমিতি দুখনে পানী নখৰকৰা ধৰণে তেওঁলোকে যেনে ধৰণে পাৰে চেষ্টা কৰি এটা ফৰ্মুলা বনাই দিছে তাত ত্ৰুটি বিচ্যুতি থাকিব পাৰে সেইটো সমালোচনাৰ বিষয় হ'ব পাৰে সেইটো যিসকল শিক্ষাৰ লগত জড়িত শিক্ষাবিদসকলে সেই সম্পৰ্কে বিচাৰ বিশ্লেষণ কৰিব কিন্তু আচৰিত কথাটো হৈছে উচ্চতম ন্যায়ালয়ে বোৰ্ড কেইখনক যেতিয়া এই স্বতন্ত্ৰতা দিছে যে তেওঁলোকে নিজৰ কাৰণে নিজৰ ফৰ্মুলা বনাই লওক সেইখিনি সময়ত বিশেষজ্ঞসকলে তাত নুসুমুৱা এটা দফা জোৰ জবৰদস্তি সুমুৱাই দিয়া কথাটো বৰ আশ্চৰ্যজনক কথা আৰু উচ্চতম ন্যায়ালয়ে দিয়া সেই ৰায়দানৰো এক প্ৰকাৰ অভেঙুচালিৰ দৰে হয় সেই কথাটো আমি অনুভৱ কৰোঁ এতিয়া 5 নম্বৰ দফাটোক লৈ পেলাই বিতৰ্ক এটা হৈ আছিলে যে 5 নম্বৰ দফাটো আমাৰ যেতিয়া AJYCP ASU EBSU আমি মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিলোঁ তাৰপিছত 5 নম্বৰ দফাটো প্ৰত্যাহাৰ কৰা হ'ল তেতিয়া বহুতে কৈ আছে যে দফাটো কি প্ৰত্যাহাৰ কৰা হ'ল আচলতে দেখোন পৰীক্ষা এটা হ'বলৈ গৈ আছে গতিকে এই কথাটো এইকণতে মই সুযোগ লৈ পেলাই ক্লিয়াৰ কৰি দিয়াটো প্ৰয়োজন 5 নং দফাটো যিটো দিয়া আছিলে তাত তিনিটা কথা কোৱা হৈছিল ভালদৰে যদি পঢ়ি চোৱা যায় তাত প্ৰথম কথাটো কোৱা হৈছিল যে শিক্ষা বিভাগৰ অধীনৰ যিকোনো চাকৰি বা অসম চৰকাৰৰ অধীনৰ যিকোনো চাকৰিৰ ক্ষেত্ৰত এই মাৰ্কশিট বা এই সাৰ্টিফিকেট প্ৰযোজ্য নহব অৰ্থাৎ অসম চৰকাৰৰ অধীনৰ কোনো বিভাগতে এই চাকৰি পোৱা নাযাব বুলি কৈছিলে দ্বিতীয়টো কথা কোৱা হৈছিল যে 4 নম্বৰ দফাত এটা মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা আকৌ পতাৰ কথা কৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ নম্বৰক লৈ সন্তুষ্ট নহয় তেওঁলোকে যদি ইচ্ছা কৰে এটা পিছত পৰীক্ষা দিব পাৰিব সেই কথাটোত আমাৰ আপত্তি নাই ছাত্ৰ সন্থাই হেতু আদৰণি জনাইছো 5 নম্বৰ দফাটোত কোৱা হৈছিল যে কোনোবাই যদি চৰকাৰী চাকৰি কৰিব বিচাৰে তেতিয়াহলে সেই পৰীক্ষাটোত বহা বাধ্যতামূলক হ'ব অৰ্থাৎ তেওঁলোকে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী আকৌ দিব লাগিব বুলি কৈছিলে আৰু তাতকে এটা গুৰুত্বপূৰ্ণ কথা কৈছিলে যে এই মাৰ্কশিটখন পূৰ্বৱৰ্তী বা পৰৱৰ্তী ছাত্ৰ ছাত্ৰীসকলৰ পৰৱৰ্তী বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এট পাৰ নহ'ব বুলি কৈছিলে অৰ্থাৎ সমান পৰ্যায়ৰ নহ'ব বুলি কৈছিলে কিন্তু সিদিনা আলোচনাৰ পিছত এই গোটেই কথাখিনি উঠি গৈছে প্ৰথম কথাটো উঠি গৈছে যে মাৰ্কশিটখন এতিয়া এট পাৰ হ'ব প্ৰথমতে মাৰ্কশিটত ষ্টেণ্ডটো বাৰু এবাৰ নাই ডিষ্টিংশ্যন আৰু ষ্টাৰ নিদিওঁ বুলি কৈছিলে আমি কৈছো যে বিকল্প মূল্যায়নৰ সূত্ৰৰ সৈতে যদি ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন দিব পাৰে তেতিয়াহলে 75%ৰ ওপৰত যদি ষ্টাৰ নিদিয়ে 85%ৰ ওপৰত যদি ডিষ্টিংশ্যন নিদিয়ে তেতিয়াহলে মাৰ্কশিট কেখন এট পাৰ কেনেকৈ হ'ব আগৰ বৰ্ষৰ মাৰ্কশিটৰ লগত বা পৰৱৰ্তী বৰ্ষৰ মাৰ্কশিটৰ লগত মাৰ্কশিটখন প্ৰডিউস কৰোতে এটা বেমেজালিৰ সৃষ্টি হ'ব মাৰ্কশিটখন দেখাটো একে নহ'ব সমপৰ্যায়ৰ নহ'ব গতিকে 5 নম্বৰ দফাটো উঠাই দি ষ্টেণ্ড আৰু ডিষ্টিংশ্যন আৰু ষ্টাৰটো সুমুৱাই দিয়াৰ লগে লগে মাৰ্কশিটখন এট পাৰ হ'ল দ্বিতীয় কথা যিকোনো চৰকাৰী চাকৰিৰ ক্ষেত্ৰতে নহ'ব বুলি কৈছিলে সেই দফাটো উঠি গ'ল এতিয়া যিকোনো চৰকাৰী ক্ষেত্ৰত নহ'বতো কথা নাই শিক্ষকতাৰ ক্ষেত্ৰত অসমত যেহেতু টেটৰ পৰীক্ষাতেই হওক বা কলেজ শিক্ষকৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰতেই হওক ছাবষ্টেঞ্চিয়েলি এই মাৰ্কটো যোগ কৰা হয় হায়াৰ ছেকেণ্ডেৰীৰ পৰা আহে মেট্ৰিকৰ পৰা আহে কলেজ শিক্ষকৰ ক্ষেত্ৰতে মেট্ৰিকৰ পৰা 14% আহে হায়াৰ ছেকেণ্ডেৰীৰ পৰা 10% আহে যিহেতু এটা মূল্যায়ন সূত্ৰৰ সৈতে পৰীক্ষা হ'ব যদি পৰীক্ষাৰ ফলাফলটো ঠিকেই থাকে তেতিয়াহ'লে কোনো ধৰণৰ পৰীক্ষা নহ'ব যদি পৰীক্ষাৰ ফলাফলত বেমেজালি হয় যিবোৰ ঘটনা এতিয়া ঘটিবলৈ ধৰি আছে সেইখিনি আশংকা কৰা হৈছিলে গতিকে কিবা কাৰণত যদি বেমেজালি সৃষ্টি হয় তেতিয়াহ'লে কেৱল শিক্ষকতাৰ চাকৰিৰ কাৰণে এটা সমান সূচক পৰীক্ষা হ'ব পাৰে কিন্তু এই সমান সূচক পৰীক্ষাটো আগতে কোৱাৰ দৰে মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী পৰীক্ষাটো আকৌ দিব লাগিব যে তেনেকুৱা কথা নহয় এটো এটা ইকুৱেলাইজিং টেষ্ট বুলি কোৱা হৈছে এই টেষ্টটো কেনেকৈ হ'ব পিছত বিশ্লেষণ হ'ব কিন্তু মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা আকৌ ছাত্ৰ ছাত্ৰীসকল বহিব নালাগে অৰ্থাৎ 5 নম্বৰ দফাটো আক্ষৰিক অৰ্থতে নহয় সঁচা অৰ্থত প্ৰত্যাহাৰ হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকলে সেই ক্ষেত্ৰত কিছু ন্যায় পাইছে এতিয়া মূল কথাটো হৈছে যিবোৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে আমি ছাত্ৰ সন্থাই পুনৰবাৰ ক'ব বিচাৰিছো 31 তাৰিখে তেওঁলোকে পৰীক্ষাৰ ফলাফল দিয়াৰ সিদ্ধান্ত লৈছে তাৰিখ নিৰ্ধাৰণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে প্ৰায় 18টা মাহ পঢ়া শুনা কৰিছে মানসিক অস্থিৰতাৰ মাজত দিন কটাইছে তেওঁলোকৰ শৈক্ষিক ভৱিষ্যতক লৈ পেলাই চিন্তিত হৈছে অভিভাৱকে উদ্বিগ্নতাৰ মাজেৰে দিন পাৰ কৰিছে তাৰ পিছত এটা সিদ্ধান্তলৈ আহিল কোনোবা সন্তুষ্ট হ'ব পাৰে কোনোবা অসন্তুষ্ট হ'ব পাৰে কিন্তু উমৈহতীয়া এটা সিদ্ধান্ত হ'ল এটা নম্বৰ মূল্যায়নৰ পদ্ধতিৰ জৰিয়তে তেওঁলোকে একোখনকৈ মাৰ্কশিট পাব সেই মাৰ্কশিটখন লৈ তেওঁলোকে পঢ়া শুনা কৰিব পাৰিব চাকৰি বাকৰি কৰিব পাৰিব মাৰ্কশিটখন আগৰ সৈতে বা পৰৱৰ্তী পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে সমপৰ্যায়ৰ হ'ব কিন্তু তাৰ পিছত এতিয়া যিবোৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে সেই ঘটনাবোৰে ছাত্ৰ ছাত্ৰীক পুনৰ মানসিক উদ্বিগ্নতাৰ মাজলৈ ঠেলি দিব পুনৰ অভিভাৱিকাক চিন্তাৰ মাজলৈ ঠেলি দিব গতিকে আমাৰ অসম চৰকাৰলৈ মুকলি দাবী মুখ্যমন্ত্ৰীলৈ আমাৰ মুকলি দাবী যে তেওঁলোকে নিজৰ চোৰাংচোৱা বিভাগটোক অধিক কৰ্তৃত্ব দি অধিক সক্ৰিয় কৰি এই গোটেই ৰেকেটটো উৎখাত কৰিব লাগে আমি বাৰম্বাৰ কৈছো ছাত্ৰ সন্থাৰ ফালৰ পৰা ডাগছৰ জৰিয়তে প্ৰজন্মৰ পিছত প্ৰজন্ম ধ্বংস কৰা একোখন ঘৰ একোখন সমাজক ধ্বংস কৰা সকল যিমান দুখী নম্বৰৰ কলা বেপাৰ কৰি অসমৰ শৈক্ষিক ব্যৱস্থাটো কলংকিত কৰা অসমৰ পৰৱৰ্তী প্ৰজন্মসমূহক পংগু কৰিবলৈ চেষ্টা কৰা সকলো সমানেই দুখী এওঁলোকৰ ওপৰত কঠোৰতম শাস্তি বিহিব লাগে আৰু এনে ধৰণৰ ৰেকেটক উৎখাত কৰি ছাত্ৰ ছাত্ৰীক ন্যায় দিব লাগে অসমৰ শিক্ষা ব্যৱস্থাটো কলংকৰ পৰা মুক্ত কৰিব লাগে নিশ্চয় মুখ্যমন্ত্ৰীগৰাকী আজি এইটো কথা উল্লেখ কৰিছে তেওঁৰ মন্তব্য যদি সম্ভৱ হয় শুনাম কিন্তু তাৰ আগতে এই যিটো পৰিৱেশটো আহিল এই পৰিৱেশটোৰ আমি আচলতে উকমুকনি আগতেই পাইছিলোঁ
বাৰম্বাৰ শিক্ষা বিভাগ চৰকাৰখনক এই বিষয়ে সংবাদ মাধ্যম দায়বদ্ধ সংবাদ মাধ্যম হিচাপে আমি বাৰম্বাৰ উনুকিয়াই দিয়াৰ পাছতো কোনো ধৰণৰ কাণসাৰ নিদিলে শিক্ষা বিভাগে একেবাৰে নিজাববীয়াকৈ এটা সিদ্ধান্ত লয় আৰু তাতোকৈ ডাঙৰ কথা যে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ মতামত 1% লোৱা নহ'ল 1% লোৱা নহ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকল পোনপটীয়া সম্প্ৰচাৰ আছিল তেওঁলোকে বাৰম্বাৰ এটা কথাই কৈছে যে আমাক সুধিব লাগিছিল অন্তত এটা ব্যৱস্থা কৰিব লাগিছিল প্ৰতিনিধি তেওঁলোকৰ পৰাও লাগিছিল কি বিচাৰে কিন্তু কাৰো কথা শুনা নহ'ল একমাত্ৰ এটা হঠকাৰী সিদ্ধান্ত আৰু এটা লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সন্দিহান তেওঁলোক সন্দিহান কাৰণ এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছত যে পূৰ্বে যিমানখিনি ছাত্ৰ ছাত্ৰী আকৌ পৰীক্ষা দিম বুলি ভাবিছিল এতিয়া যে সেই ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িব সেইটো নিশ্চিত আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়া কি হ'ব পাৰে আমি সেই বিষয়ে আলোচনা কৰিম এই মুহূৰ্তত আমি যাবলৈ বিচাৰিছোঁ ডক্টৰ নাৰায়ণ শৰ্মাৰ ওচৰলৈ শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এই বিষয়খিনি যিমানেই আমি বৰ্তমান খান্দিবলৈ আৰম্ভ কৰিছোঁ সিমানেই নতুন কথা নতুন কেলেংকাৰী পোহৰলৈ আহিবলৈ ধৰিছে আৰু খান্দিলে আৰু ওলাব হয়তো এতিয়া কথাটো হৈছে যিহেতু এইবিলাক ওলাই আছেই যিখিনি তথ্য যোগান ধৰা হৈছিল সেয়াও ভুৱা বুলি কোৱা হ'ল ইতিমধ্যে স্কুল লেভেলত কেনেধৰণে পৰীক্ষা পতা হৈছে সেইটোও স্পষ্ট হৈ গ'ল তাৰ পাছত এতিয়া ছাত্ৰ ছাত্ৰীসকলে ভয় খোৱাটো নিশ্চিত আৰু পূৰ্বে যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰিপিট পৰীক্ষা দিম বুলি ভাবিছিল বা স্পেচিয়েল এক্সামটো তাৰ সংখ্যা এটা নিশ্চয় বাঢ়িব আৰু যদি অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে এতিয়া আকৌ পৰীক্ষা দিবলৈ সন্মতি প্ৰকাশ কৰে বা তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰে তেতিয়াহ'লে এই মূল্যায়নৰ মূল্য কি থাকিলে কাৰণ তেওঁলোকে এই কম্পিটিটিভ এক্সামসমূহত অৱতীৰ্ণ হ'বলৈ সময় পাব জানো হয় কথাটো হৈছে এটা টিপ অফ দ্য আইচবাৰ্গ বুলি শব্দ এটা আছে সকলোৱে জানে আপোনালোকে যে এতিয়া যিখিনি আমি দুৰ্নীতিৰ কথা দেখিলোঁ টকা পইচা লৈ পেলাই মাৰ্কশ্বিটৰ যিটো ব্যৱসায় আমি দেখিলোঁ ইট মে বি এ টিপ অফ দ্য আইচবাৰ্গ কাৰণ এইটো মানে চৰকাৰীভাৱেই চৰকাৰী বিষয়াৰ পৰ্যায়ৰ পৰাই কোৱা হৈছে যে এই অন্যান্য জিলাতো বিভিন্ন ঠাইত আনকি মুখ্যমন্ত্ৰীয়েও সেই কথাটো নিজে ঘোষণা কৰিছে যে বিভিন্ন ঠাইত এনেকুৱা ঘটনা হোৱাৰ আমি তথ্য আমাৰ হাতত আছে এই গোটেই কথাটো আচলতে ভয়াৱহ কথা হৈছে আৰু অতি দুৰ্ভাগ্যজনক কথা হৈছে সেইটো হৈছে মূল কথা এতিয়া প্ৰথমতে মই এটা কথা ক'ব খুজিছোঁ যি দুখন পৰামৰ্শদাতা সমিতি গঠন কৰি দিয়া হৈছিলে আমাৰ যিহেতু অসমত বিকল্প মূল্যায়নৰ কোনো ব্যৱস্থা নাছিলে CBSEৰ নিচিনাকৈ বা অন্যান্য বৰ্ডৰ নিচিনাকৈ এখেতসকলে ভালেকেইজন তাত বিশিষ্ট ব্যক্তি জড়িত হৈ আছিল তেখেতসকলে সম্ভৱপৰ যিখিনি পৰামৰ্শ দিছিল মই ভাবোঁ সেই সম্পৰ্কে আমি একো আমাৰ ডিমত একো নাই কাৰণ যিখিনি সম্ভৱপৰ তেখেতসকলে সেইখিনি তাত দাখিল কৰিছিলে তাৰপিছত 5 নম্বৰ দফা ইত্যাদি কৰি এইখিনি কথা চৰকাৰীভাৱে তাত সংযোগ কৰা হৈছে বিতৰ্ক হৈছে সেইটো এটা সুকীয়া কথা কিন্তু কথাটো হৈছে কি যে আপুনি এটা কাম কৰিবলৈ এনেকুৱা কামবিলাকত যদি আপুনি ডালে ডালে বগায় তেতিয়া যিসকল অসৎ লোক আছে তেওঁলোকে পাতে বগায় আমি যিখিনি দেখিলোঁ এই যিটো মূল্যায়নৰ পদ্ধতি যিটো দিয়া হৈছিলে তাৰে যিটো ছফ্টৱেৰ প্ৰস্তুত কৰা হৈছিল মই নিজৰ বিদ্যালয়খনৰ লগতো এই কথাটো দেখিছোঁ যে এই ছফ্টৱেৰটো আচলতে খুব ভালকৈয়ে প্ৰস্তুত কৰা হৈছিলে য'ত আপুনি অতিৰিক্ত নম্বৰ যদি 1 নম্বৰো বেছিকৈ দিব লগাতকৈ যিটো তেওঁলোকে ফৰ্মুলা ধৰি দিছিল তাত লগে লগে ৰেড লাইট আহি যায় বা ৰঙা লাইট আহি যায় আপুনি ইচ্ছা কৰি তাত ভৰাব নোৱাৰে এতিয়া কথাটো সুৰুঙাটো ক'ত হৈছে সুৰুঙাটো মই ভাবোঁ যে এই পৰ্যায়তে হৈছে ধৰি লওক আপুনি মেট্ৰিক পৰীক্ষাৰ কথাই মই কৈছোঁ যে যিখন ক্লাছ 9ৰ যিখন মাৰ্কশ্বিটৰ নম্বৰৰ পৰা এটা সংখ্যা বা পাৰ্চেণ্টেজ ধৰি দিয়া হৈছে এটা 40% 30% যিটোৱে নহওক এতিয়া কামটো হৈছে এই যিখন মাৰ্কশ্বিট আচলতে ল'ৰাজনে ক্লাছ 9ত যিটো নম্বৰ পাইছিল তাতকৈ এখন বেলেগ সুকীয়া তেওঁলোকে এখন 2 নম্বৰী যিখন মাৰ্কশ্বিট বুলি কয় 2 নম্বৰী কাম তেনেকুৱা বিকল্প এখন তেওঁলোকে মাৰ্কশ্বিট এখন প্ৰস্তুত কৰি তাতে নম্বৰটো বঢ়াই দিছে মই যিমানখিনি গম পাইছোঁ বা এই যিটো সুৰুঙা মই ভাবিছোঁ সেই পৰ্যায়ত হৈছে গতিকে এই গোটেইবিলাক কথা হ'বৰ সম্ভাৱনাটো এই কাৰণে বাঢ়িছে মই যিটো কথা কৈছোঁ যে আচলতে বিকল্প আমাৰ কোনো মূল্যায়ন পদ্ধতি নাছিল এতিয়া কথাটো হৈছে কি যে আমি এই ক্ষেত্ৰত এতিয়া সদ্যহতে কি কৰা যাব মোৰ মূল কথাটো হৈছে দুৰ্ভাগ্যজনক আৰু অতি দুখজনক কথাটো হৈছে যে ল'ৰা ছোৱালীবিলাকে এটা বিকল্প মূল্যায়ন এই ব্যৱস্থাটো অৱশেষত মানি লৈছিল যদিও অধিকাংশ শিক্ষাৰ্থী বা অভিভাৱকসকল আগ্ৰহী আছিল এটা যে নিয়ম নীতিৰ মাজত ক'ভিডৰ নীতি নিয়মৰ মাজত পৰীক্ষা এটা হওক যদি এটা সমীক্ষা চলোৱাহেঁতেন মই ভাবোঁ যে 80-90% হ'লেও কিজানি ছাত্ৰ ছাত্ৰী পৰীক্ষা দিবলৈ সাজু হ'লহেঁতেন সেইটো এতিয়া হেঁতেনত যিহেতু আছে মই কথাটো ক'বলৈ নাযাওঁ কিন্তু কথাটো হৈছে কি এটা বিকল্প কথাটো সকলোৱে মানি ল'লে যে ঠিক আছে এটা এইটো পৰিস্থিতিত এটা নতুন কথা হৈছে এটা সৰ্বসন্মত সিদ্ধান্ত হিচাপে মানি ল'লোঁ কিন্তু এই যে কালিৰ আৰু আজিৰ যিখিনি ঘটনা হ'ল এই কথাটোৱে এনেকৈ ডিমৰেলাইজ কৰিলে গোটেই ছাত্ৰ ছাত্ৰীসকলক
তেওঁলোকৰ যিটো নিজৰ ওপৰত যিটো মানে যিটো এটা কি বুলি কয় হীনমন্যতাৰ যিটো সৃষ্টি হ'ব, তেওঁলোকৰ যিটো হতাশাৰ সৃষ্টি হ'ব, এইটো আটাইতকৈ এটা বিপদজনক কথা হোৱা বুলি মই ভাবিছোঁ। বাকী সেৱা আৰু কাউন্সিলৰ যিটো ক্ৰেডিবিলিটি, এই সম্পৰ্কতো মানুহৰ প্ৰশ্ন উত্থাপিত হৈছে বা হ'ব, সেই কথাটো অতি ভয়ংকৰ কথা হৈছে। গতিকে মই ভাবোঁ যে এই মুহূৰ্তত আমাৰ সন্মুখত বা সেৱা বা শিক্ষা বিভাগৰ হাতত প্ৰত্যাহ্বান এটাই যে এই যে 2021 যি দুখন মাৰ্কশ্বিট দিয়া হ'ব, আমি যিটো 31 জুলাইত আমি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিম বুলি কৈছিলোঁ, মাত্ৰ 10-12 দিন হয়তো সময় আছে। ইমানখিনি কেলেংকাৰী বা এনেকুৱা দুৰ্নীতিৰ অভিযোগ ৰাজহুৱাভাৱে প্ৰকাশ হোৱাৰ পিছত 31 জুলাইত যি দুখন মাৰ্কশ্বিট দিয়া হ'ব, এইখিনি ছাত্ৰ ছাত্ৰীসকলে কিমানখিনি অন্তৰেৰে হৃদয়ৰে এইখন গ্ৰহণ কৰিব। প্ৰত্যেকৰে মনত সংশয় থাকিব যে মোতকৈ একেবাৰে নাপাবলগীয়া বহুত ল'ৰা ছোৱালী হয়তো টকা পইচা দি পেলাই বহুতখিনি লৈ গ'ল। যেনেকৈ আমি ড্ৰাগছৰ ক্ষেত্ৰত কৈছোঁ যে আজি যদি 1000-2000জন অপৰাধী ধৰা পৰিছে আৰু তেনেকুৱা 10,000জন অপৰাধী এতিয়াও ধৰা পৰা নাই। আজি যদি 200 কোটি টকাৰ ড্ৰাগছ ধৰা পৰিছে আৰু 2000 কোটি টকাৰ ড্ৰাগছ হয়তো ধৰা পৰা নাই। একে কথাটো এই ক্ষেত্ৰতো হৈছে। ছাত্ৰ ছাত্ৰীসকলে এই যিটো বিশ্বাসটো হেৰাই গ'ল, এইটো কি ধৰণে ঘূৰাই আনিব পাৰি, সেৱা কাউন্সিলৰ ক্ৰেডিবিলিটিটো কি ধৰণে ঘূৰাই আনিব পাৰোঁ, আমাৰ ভাবোঁ যে শিক্ষা বিভাগৰ কাৰণে এটা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। আৰু এই ক্ষেত্ৰত মই ভাবোঁ দুটা কথা, মোৰ ব্যক্তিগত মতামত, এইটো বেলেগৰ লগত নিমিলিবও পাৰে, কিন্তু মই যিটো অনুভৱ কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলক আশ্বস্ত কৰিব পৰাকৈ, অভিভাৱকসকলক আশ্বস্ত কৰিব পৰাকৈ আমাৰ অসমৰ শিক্ষা ব্যৱস্থাটো, সেৱা হওক কাউন্সিলেই হওক, গোটেই শিক্ষা ব্যৱস্থাটো, ৰাজ্যিক শিক্ষা ব্যৱস্থাটো পতিয়নযোগ্য হোৱাকৈ পুনৰ আস্থা ঘূৰাই অনাৰ কাৰণে দুটা পথ আছে খোলা। এক নম্বৰ প্ৰথম পথটো হৈছে পৰীক্ষা এটা অনুষ্ঠিত কৰা। মই আকৌ ক'ম, এইটো কথাটো কোনেও নামানিব পাৰে, কিন্তু মই কওঁ যে একমাত্ৰ বিকল্প আছে পৰীক্ষা। যিটো আমি ৰিপিট পৰীক্ষাৰ কথা কৈছোঁ, সেই ৰিপিট পৰীক্ষাটো এক ধৰণৰ আচলতে বিকল্প পৰীক্ষা হ'ব পাৰে, যিটোৱে অন্ততঃ এটা বিশ্বাসযোগ্যতা আজিও আমাৰ এটা সুযোগ এটা আছে। দ্বিতীয় বিকল্প হ'ব, হয়, গতিকে ৰিপিট পৰীক্ষা বুলি যিটো কৈছোঁ, সেই ৰিপিট বুলিয়ে নাম দিয়ক বা স্পেচিয়েল পৰীক্ষাই দি দিয়ক, ল'ৰা ছোৱালীক সুযোগ দিয়ক। তেওঁলোকে এইটো ব্যৱস্থাত যিহেতু অসন্তুষ্ট, তেওঁলোকৰ বিশ্বাস হেৰাই গৈছে, তেওঁলোকক এটা বিকল্প পৰীক্ষাৰ এতিয়াও সুযোগ দিয়ক। সুপ্ৰিম কোৰ্টৰ কথা কোৱা হৈছে, কিন্তু মই সুপ্ৰিম কোৰ্টৰ গোটেই উচ্চতম ন্যায়ালয়ৰ যিটো মানে ৰায়দান, এইটো মই গোটেইখন অধ্যয়ন কৰা নাই, কিন্তু মই এটা কথা জানো, সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ পিছতো কিন্তু কৰ্ণাটক, কেৰালা কেইবাখনো ৰাজ্য পৰীক্ষা অনুষ্ঠিত কৰিছে। আৰু কেৰালাত আমি জানো ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক কৰোণা আক্ৰান্ত ৰোগী আছিল, তাৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰিলে, পৰীক্ষাৰ ফলাফল পৰ্যন্ত ঘোষণা কৰিলে, ফলাফলো ঘোষণা কৰিলে। গতিকে পৰীক্ষা এটা আমি ৰিপিট বুলিয়ে নাম দিওঁ। কৰ্ণাটকত যেতিয়া পৰীক্ষা পাতিম বুলি কৈছিলে শৰ্মা ডাঙৰীয়া, তেতিয়া আটাইতকৈ অগ্ৰণী ভূমিকা পালন কৰিছিল ৰাজ্যখনৰ স্বাস্থ্য বিভাগটোৱে। তেওঁলোকে আন্তঃগাঁথনি প্ৰস্তুত কৰি দিয়াৰ ক্ষেত্ৰত আটাইতকৈ অগ্ৰণী ভূমিকা পালন কৰিছিল। হয় হয়, তো সেইকাৰণে মই কৈছোঁ যে বিশ্বাসযোগ্যতাটো যদি 100% ঘূৰাই আনিব লাগে, তাৰমানে তাৰ কাৰণে এটাই বিকল্প আছে। আজিও মই এই কথাটো জোৰ দি ক'ম যে পৰীক্ষা এটা অনুষ্ঠিত কৰিব লাগে। যদি সেইটো নকৰে, তেতিয়াহ'লে সেৱা বা শিক্ষা বিভাগে বা কাউন্সিলে এটাই কাম কৰিব লাগিব, ল'ৰা ছোৱালীক বা শিক্ষকসকলক, অভিভাৱকসকলক সকলোকে আশ্বস্ত হ'ব পৰাকৈ, কনভিন্স কৰিব পৰাকৈ এনেকুৱা এটা ট্ৰেন্সপাৰেণ্ট, স্বচ্ছ এটা ব্যৱস্থা ঘোষণা কৰিব লাগিব ৰাজহুৱাভাৱে, যে নাই, এইবিলাক খেলি মেলি যিবিলাক হৈছে এইবিলাকৰ পৰা মুক্ত, আমি সকলো কথাৰ পৰা মুক্ত এটা ব্যৱস্থা কৰিছোঁ, যিটোৱে প্ৰকৃত ন্যায় ছাত্ৰ ছাত্ৰীসকলক দিব বা দিছে। এই ধৰণৰ এটা অতি স্বচ্ছ ব্যৱস্থা এটা কিন্তু ৰাজহুৱাকৈ স্বচ্ছভাৱে তেওঁলোকে দাঙি ধৰিব লাগিব। নহ'লে এই যিটো বিশ্বাসযোগ্যতাৰ প্ৰশ্ন, এই যিটো হতাশাৰ প্ৰশ্ন, এইটোৱে আমাৰ ভৱিষ্যতৰ কাৰণে, গোটেই ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ কাৰণে এটা ভয়াৱহ কথা হ'ব। আমি সেইটোৰ পৰা সকলোৱে মুক্ত হ'ব লাগিব, আৰু এই ক্ষেত্ৰত অতি জৰুৰীভাৱে ব্যৱস্থা ল'ব লাগিব। কোনেও এইটো কোনো প্ৰেষ্টিজ ইছ্যু হিচাপে ল'ব নালাগে, এইটো কোনো মান মৰ্যাদাৰ কথা হিচাপে ল'ব নালাগে। আমাৰ লক্ষ্য হ'ব লাগে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মংগল হ'ব লাগে, তেওঁলোকৰ ভৱিষ্যতৰ যিহেতু কথা আছে, সকলোৱে সন্মিলিতভাৱে এই ক্ষেত্ৰত এটা পদক্ষেপ লোৱাটো অতি দৰকাৰী বুলি মই অনুভৱ কৰিছোঁ। নিশ্চয় শৰ্মা ডাঙৰীয়া, মই একেবাৰে শেষত আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম এণ্ডিং ৰিমাৰ্কছ ল'বলৈ। মই এই মুহূৰ্তত প্ৰদ্যুম্ন গোস্বামী যিহেতু আছে, ডক্টৰ প্ৰদ্যুম্ন গোস্বামী, তাৰ আগতে মই আকৌ এবাৰ ডক্টৰ অলক বুঢ়াগোহাঁই ছাৰৰ ওচৰত যাবলৈ বিচাৰিছোঁ, কাৰণ তেখেতে আমাৰ মাজৰ পৰা এই মুহূৰ্তত অনুষ্ঠানৰ পৰা বিদায় ল'ব। গতিকে ছাৰ, এটা কথা, এতিয়া ডাঙৰ এটা অভিযোগ উত্থাপন হ'ল, আপুনি নিজেই দেখিলে যে আপোনালোকক শুদ্ধ তথ্য হয়তো যোগান ধৰা হোৱা নাছিলে, তেতিয়াহ'লে আপোনালোকে ইমানখিনি কষ্ট কৰাৰ কি অৰ্থ থাকিলে? যদি সঁচাকৈ আমাক তথ্য যিখিনি আছে বুলি কৈছিলে সেইখিনি নাছিলে, আমিতো আৰু অসমৰ ইমানবিলাক স্কুলৰ প্ৰত্যেকখনৰ আমি চোৱাৰ তাতে কোনো অৱকাশ নাছিলে। 7 দিনৰ ভিতৰত আমাক যিটো সময় দিছিলে, আমি এইটো এটা বিশ্বাসৰ ওপৰত চলোৱা এটা প্ৰক্ৰিয়া আছিলে, এক্সাৰচাইজ। আৰু আমি এইটো আৰু আমাৰ গোটেই দায়িত্বটো লোৱাৰ প্ৰথম অৱস্থাতেই আমাক এটা টাৰ্মছ অফ ৰেফাৰেঞ্চত দিয়া আছিলে যে আমি যিটো মডেল উলিয়াই দিম সেইটো
হ'ব লাগিব ৰেকৰ্ড ভিত্তিক হয় তো আমি মোৰ ধাৰণা আছিলে যে নিশ্চয় কিছু হ'লেও ৰেকৰ্ড তেওঁলোকৰ হাতত আছে আৰু একেবাৰে নাথাকিলে আমি একেবাৰে মানে স্পেকুলেশ্যনৰ ওপৰত এইটো কৰিব পৰা এটা বিষয় নহয় তেতিয়া হয়তো মই নকৰিলোহেঁতেন এই দায়িত্বটো নল'লোহেঁতেন কাৰণ ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি কৰিবলৈ দিছিলে আৰু যদি ৰেকৰ্ডেই নাই তেতিয়াহ'লে আমি কেনেকৈ কৰিম ভিত্তিটোৱেই নাই কিন্তু যেতিয়া আমাক কোৱা হ'ল যে ৰেকৰ্ড আছে আৰু দেখুৱাই দিয়া হ'ল যে ক্লাছ 9ৰ পৰ্যায়ত 100% আছে আৰু ক্লাছ 10ৰ ক্ষেত্ৰত কাৰণো কোৱা হৈছিলে যে বিশেষ এইখিনি সময়ত ক'ভিড যথেষ্ট বেয়া ধৰণে ক'ভিডে বাধাগ্ৰস্ত কৰিছিলে শিক্ষাদানৰ হেৰিত স্কুলবিলাকত পৰীক্ষা টৰীক্ষা হ'ব পৰা নাছিলে গতিকে তাতো কৈছিলে যে 33খনৰ ভিতৰত 24খন নে কি স্কুলৰ ক্লাছ 10ৰ ডেটা যথেষ্টখিনি আছে আৰু কিবা বাকীখিনি নাই তেতিয়া আমি আশ্বস্ত হৈছিলোঁ যে আছে যিহেতু ডাটা আছে তেতিয়া আমাৰ এটা বেচিছ আছে আৰু সেইমতে আমি এইটো এটা ফৰ্মুলাটো উলিয়াব পাৰিছিলোঁ এতিয়া যদি পিছত যদি এইটো এটা মই সঁচা মিছাটো মই ক'ব নোৱাৰোঁ এতিয়া এইখিনি ইয়াত বহি পেলাই কিন্তু যদি এইটো সঁচাকৈ সঁচা হয় তাতকৈ দুৰ্ভাগ্যজনক একো কথা হ'ব নোৱাৰে আৰু এনেকুৱা যদি কথাই হয় তেতিয়াহ'লে আমাৰ নিচিনা মানুহ হয়তো আৰু এনেকুৱা ধৰণৰ কাম কৰিবলৈ আগবাঢ়ি নাহিব কাৰণ এইটো এটা ডক্টৰ শৰ্মাই কৈছে বিশ্বাসৰ কথা ক্ৰেডিবিলিটিৰ কথা গতিকে তেখেতে ক্ৰেডিবিলিটিৰ কথা এই পৰীক্ষাটোৰ ক্ৰেডিবিলিটিৰ কথা ক্ষেত্ৰত তেওঁৰ এইটো আকৌ শুধৰণি কৰিবৰ কাৰণে এটা ইমিডিয়েটলি পৰীক্ষা পথাৰ কথা কৈছে এইটোৱে কেৱল এই পৰীক্ষাটোৱে কেৱল এই বছৰৰ কাৰণেহে এই ক্ৰেডিবিলিটিটো অনাৰ এটা সুযোগ দিব মই সেই বুলি ভাবোঁ কিন্তু মই ভাবোঁ উৎপলে কোৱাৰ নিচিনাকৈ যে আমাৰ এই ক'ভিডৰ মানে যিটো ক'ভিড সৃষ্ট যিটো পৰিস্থিতি আহিলে ইয়াৰ পৰা আমি শিকনি লোৱা উচিত যে আমাৰ সমস্ত শিক্ষা ব্যৱস্থাটো মই প্ৰথম যিখন ইয়াত পাতিছিলে ইয়াতে তোমালোকে তাত আহি পেলাইও মই কৈছিলোঁ যে আমাৰ গোটেই শিক্ষাটো পৰীক্ষা কেন্দ্ৰিক হৈ পৰিছে শিক্ষা মানে পৰীক্ষা আৰু মানুহে যিকোনো কাম কৰিবৰ কাৰণে পৰীক্ষাৰ কাৰণে সাজু মানে প্ৰস্তুত এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈ গৈছে ইমানেই পৰীক্ষাটোক গুৰুত্ব দিয়া হয় কিন্তু ল'ৰা ছোৱালীৰ প্ৰকৃত মেধা সেই এটা পৰীক্ষাই নিৰ্ণয় কৰিব পাৰে নেকি সেই ল'ৰা ছোৱালীবিলাক ক'ত গ'ল ইমানবিলাক ল'ৰাই যে ষ্টেণ্ড কৰে ইমানবোৰ ল'ৰাই যে ষ্টাৰ পায় সেইবোৰ জীৱনৰ শেষৰ পৰীক্ষাটোত কি হৈছেগৈ সেইবিলাকতো আমি নাচাওঁ গতিকে মাজতে এই গোটেই এটা কৰাপ্টিং ছিষ্টেম এটা আমি কৰি পেলাইছোঁ এইটো কিন্তু এই ক'ভিডৰ সুৰুঙাতে যদি আমি এটা বিৰাট বিস্তৰভাৱে যদি আমাৰ এটা আমি পৰ্যালোচনা নকৰোঁ আমাৰ পাঠদান আৰু পৰীক্ষণ দুইটা পাঠদান আৰু পৰীক্ষণ দুইটা একেলগে জড়িত শিক্ষাৰ লগত এই দুইটা বস্তু আমি বৈজ্ঞানিকভাৱে মই বাৰে বাৰে কৈছোঁ আজিকালি উপায় আছে আৰু এইবিলাকক লৈ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আমি প্ৰশিক্ষিত কৰিব লাগিব অকল ক'লেই নহ'ব এইটো ইমান সহজ কাম নহয় পৰীক্ষা শিক্ষান্ত পৰীক্ষা নোহোৱাকৈ ফাইনেল পৰীক্ষা নোহোৱাকৈ অহৰহ পৰীক্ষা কেনেকৈ ল'ব পৰা যায় তাৰ কিছুমান পদ্ধতি আছে সেইবোৰ আমি ভালকৈ শিক্ষক শিক্ষয়িত্ৰীক শিকাব লাগিব আৰু শিক্ষক শিক্ষয়িত্ৰীৰ নিযুক্তিৰ ক্ষেত্ৰতো যিবিলাক ঘটনা যদি হয় আমি শুনি থকা মতে সেইটো এটা ডাঙৰ কৰাপশ্যন আৰু ছাৰ মই যিমান দূৰ মনত আছে মই যেতিয়া এই প্ৰথম ব্ৰেকিং নিউজটো পঢ়িছিলোঁ যে দুখনকৈ কমিটি গঠন কৰি দিয়া হৈছিলে তাতে হয়তো মুকুট ৰয় আপুনিও আছে আপুনি নিশ্চয় জানিব এইটো কথা তাত এটা বাক্য পঢ়িছিলোঁ হয়তো মোৰ যদি ভুল হোৱা নাই যে কমিটিখনৰ সিদ্ধান্তটোৱে চূড়ান্ত সিদ্ধান্ত হ'ব কোৱা হৈছিল তাতে নিশ্চয় মানস মই এইখিনিতে মই এই ছাৰক প্ৰসংগত এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে যিয়ে 1 জুলাইত যি সেৱাত সংবাদমেল সম্বোধন কৰা হৈছিল সেই সংবাদমেলত ডক্টৰ বুঢ়াগোহাঁই ছাৰে এটা কথা উল্লেখ কৰিছিল যে ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব আৰু এই আমি যি নীতি যুগুত কৰিছোঁ তাত কোনো বায়াছ হোৱা নাই যদি বায়াছ হৈছে সেয়া হৈছে ছাত্ৰ ছাত্ৰীৰ ভালৰ কাৰণে এতিয়া মোৰ প্ৰশ্নটো হৈছে যে সেৱাৰ যিখন গাইডলাইন আছে গাইডলাইনত যিটো 5 নম্বৰ পইণ্ট আৰম্ভণিতে আপুনি মানস পাঠ কৰি দিছিলে যে তিনিটা যি শিক্ষাবৰ্ষৰ যি শিক্ষানুষ্ঠানৰ মূল্যাংকন এই মূল্যাংকনৰ এই দফাটো ডক্টৰ বুঢ়াগোহাঁই ছাৰৰ অধ্যক্ষতাত গঠিত কমিটিখনে গঠন কৰিছিল নে সেৱাই নিজাববীয়াকৈ এই দফাটো সংযোজন কৰিছে এই 5 নম্বৰ যিটো দফাৰ কথা থাকে নিশ্চয় নিশ্চয় কাৰণ এই কথা সোধা হৈছে নাছিলে নহয় ছাৰ মই এইটো হৈছে আপোনাৰ মই চাই দিছোঁ এইটো আপোনাৰ দ্য কম্পজিশ্যন অফ স্কুল ইভালুৱেশ্যন কমিটি শ্বেল বি এজ ফলোজ তাৰ যিখন আপোনাৰ ABC আছিল সেই চিৰ 5 নম্বৰ দফা তাত লিখা আছিলে দ্য স্কুল ইভালুৱেশ্যন কমিটি শ্বেল এনশ্যোৰ that on the basis of the last 3 years category-wise performance of the schools, whether it be distinction, star, first division, second division, the variation in each category cannot be more than 10%
in comparison to the highest pass percentage secured by the students in the school in any one of the previous 3 years. এই দফাটোৰ কথা এইটো আছে আমাৰ আমিয়ে দিয়া কমিটিয়ে দিয়া ছাৰ যদি আপোনালোকে দিয়া হৈছিলে তেতিয়াহ'লে এই যিটো চলিত শিক্ষাবৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে বা যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা আছিল এখন স্কুলত বিগত 3টা বৰ্ষত ভাল ফলাফল প্ৰদৰ্শন নকৰিব পাৰে কিন্তু এই বৰ্ষতো যে ভাল ফলাফল প্ৰদৰ্শন কৰিব পৰা নথকা ছাত্ৰ ছাত্ৰী নাথাকিব এইটো কি ধৰণৰ মানে কেনে ধৰণৰ আধাৰ হিচাপে লোৱা হৈছিলে এইটো মূল কথাটো আছিলে যে আমি এনেকুৱা ধৰণৰ কিছুমান ঘটনা হ'ব পাৰে বুলি এইটোতো সন্দেহৰ বাহিৰত আমি কেতিয়াও আঁতৰাই ৰাখিব নোৱাৰোঁ হয় যিহেতু আমি স্কুলকে দায়িত্ব দি দিছোঁ যে বাকীখিনি নম্বৰ 40% নম্বৰ তোমালোকে দিব লাগিব এইখিনি দিওঁতেতো যিকোনো ধৰণৰ দুৰ্নীতি হ'ব পাৰে সেইটোতো আমি অমূলক বুলি ক'ব নোৱাৰোঁ সেইটো প্ৰতিৰোধ কৰিবৰ কাৰণে আমি কৈছিলোঁ যে যোৱা 3টা বছৰৰ এটা প্ৰত্যেকখন স্কুলৰ এটা নাম থাকে এটা সুনাম থাকে আৰু এটা ট্ৰেক ৰেকৰ্ড থাকে সেই ট্ৰেক ৰেকৰ্ডৰ ওপৰত আমি ভিত্তি কৰি আমি কৈছিলোঁ যে 10%তকৈ বেছি দিব নালাগে এনেকুৱা ধৰণৰ ব্যতিক্ৰম হয়তো ক'ৰবাত হ'ব তেতিয়া ছাৰ সেইসকল শিক্ষাৰ্থীৰ ক্ষেত্ৰত অন্যায় নহ'বনে মই নাভাবোঁ খুব আমি চাব লাগিব অন্যায় কিমানৰ হৈছে কিমান সংখ্যকৰ হৈছে এইটো এটা চাব লাগিব আমি এটা সামগ্ৰিকভাৱে আমি বিচাৰ কৰি কৈছিলোঁ আৰু সেইটো যদি নিদিলোহেঁতেন তেতিয়া কি হ'লহেঁতেন আমি যদি 10% নিদিলোহেঁতেন তেতিয়াহ'লে আমি তেতিয়া কি হ'লহেঁতেন পাৰ ভঙাকে ষ্টাৰ ডিষ্ট্ৰিকশ্যন হয়তো হ'ল হয় তেতিয়া কি হ'লহেঁতেন ঠিক আছে মই এই মুহূৰ্তত ডক্টৰ অলক বুঢ়াগোহাঁই ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক আজি অলপ সময় দিয়াৰ বাবে এই বিষয়টো আৰু আলোচনা কৰিবলৈ থাকি গ'ল যদি আমি সুবিধা পাওঁ তেন্তে পুনৰ আপোনাৰ সৈতে বহিম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ প্ৰদ্যুম্ন গোস্বামী আপোনাৰ ওচৰলৈ শেষবাৰকৈ যাবলৈ বিচাৰিছোঁ এতিয়া গোটেই কথাখিনি আপুনি শুনি আছে আৰু আকৌ কৈছোঁ যে যিমান খুচৰিছোঁ আমি সিমানেই ওলাই গৈ আছে আৰু এতিয়া এটা কথা গম পালোঁ এটা অভিযোগ উত্থাপন হৈছে কিমান দূৰ সঁচা মিছা নাজানো যে এই কমিটিখনৰ সদস্যসকলক আচলতে সঁচা তথ্য যোগান ধৰাই হোৱা নাছিল গতিকে আপোনাৰ পৰা এণ্ডিং ৰিমাৰ্কছ ল'ম মই কি ক'ব আপুনি এই গোটেই বিষয়টো সন্দৰ্ভত চাওক প্ৰথম কথা হ'ল মই প্ৰথমতেই কৈছোঁ যে যিহেতু পৰীক্ষা বাতিল হোৱাৰ সিদ্ধান্তটো হ'ল বাতিল কৰা সিদ্ধান্তটো হোৱাৰ পিছত এখন বিশেষজ্ঞ কমিটি বনোৱা হ'ল যিমানেই অভিজ্ঞ বিশেষজ্ঞক লৈ কমিটি বনোৱা নহওক কিয় বৰ্তমান যিহেতু আমাৰ মূল্যায়নৰ কোনো ভিত্তি নাই এই বিশেষজ্ঞ কমিটিয়ে ইয়াতকৈ ভাল পৰামৰ্শ দিব নোৱাৰে প্ৰথম কথা দ্বিতীয় কথাটো হ'ল বিশেষজ্ঞ কমিটিখন গঠন কৰোঁতে চৰকাৰে এটা কথাৰ ওপৰত বেছি গুৰুত্ব দিলে যে আমাৰ যিসকল স্বনামধন্য শিক্ষকক লৈ পেলাই বিশেষজ্ঞ কমিটিখন বনোৱা হ'ল গোটেইকেইজন বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষক বেছি মানে আমাৰ অলক বুঢ়াগোহাঁই ছাৰে হওক দীপক শৰ্মা ছাৰে হওক মানে মাধ্যমিক পৰ্যায়ৰ ছেকেণ্ডেৰী ছেকশ্যনৰ শিক্ষক যোনে বিষয়টোৰ লগত অতি মানে সদায় জড়িত হৈ আছে তেনেধৰণৰ মানুহক কমকৈ ওচৰৰ পৰা জড়িত তেনেধৰণৰ মানুহক কমকৈ বিশেষজ্ঞ সমিতিখনত লোৱা হ'ল তো বিশেষজ্ঞ সমিতিখনত প্ৰেক্টিকেলি ব্যৱস্থাটোৰ লগত জড়িত মানুহক যদি ল'লেহেঁতেন তেতিয়া হয়তো আজি অলক বুঢ়াগোহাঁই ছাৰে কোৱাৰ দৰে তেওঁলোকক মিছলিড কৰিব নোৱাৰিলেহেঁতেন তথ্য আছে বুলি কৈ পেলাই 3 নম্বৰ কথাটো হ'ল যে যিটো কথা প্ৰসংগ আহিছে যে আমাৰ শিক্ষাটো নম্বৰ কেন্দ্ৰিক হৈ গৈছে ইয়েছ শিক্ষাটো নম্বৰ কেন্দ্ৰিক হৈছে শিক্ষাৰ এক ৰিভলিউচন আমাৰ খুব দৰকাৰ হৈছে কিন্তু সেইটো এটা দীৰ্ঘম্যাদী প্ৰক্ৰিয়া আজিৰ তাৰিখত শিক্ষা জ্ঞান আহৰণৰ এক উপায় শিক্ষাই মানে শিক্ষাৰ দ্বাৰা মানুহৰ জ্ঞান প্ৰাপ্ত হয় আৰু সেই জ্ঞানে সমাজ আৰু দেশক আগুৱাই লৈ যায় কিন্তু বৰ্তমান সময়ত আমাৰ এই কথাটো হৈছে একদম হ্ৰস্বম্যাদী আমাক এটা ডিচিশ্যন লাগিব এটা দীৰ্ঘম্যাদী প্ৰক্ৰিয়া তাৰমানে আমি শিক্ষাক জ্ঞানলৈ ৰূপান্তৰিত কৰিবলগীয়া হ'লে আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি আহি আছে এই পলিচিক যেতিয়া আমি প্ৰপাৰলি ইমপ্লিমেণ্টেশ্যন কৰিম এই নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থাটো হয়তো আমাৰ সমাজৰ পৰা নোহোৱা হৈ যাব কিন্তু তাৰ কাৰণে আমাক অনাগত 10-15 বছৰ এটা সময় লাগিব কিন্তু এতিয়া সমস্যাটো হৈছে আমাক কালিলৈ পৰহিলৈৰ ভিতৰত এটা ৰিজাল্ট লাগে কালিলৈ পৰহিলৈৰ ভিতৰত যিহেতু ৰিজাল্ট লাগে আজিৰ তাৰিখত আমি নম্বৰৰ গুৰুত্ব নাই বুলি ক'ব নোৱাৰোঁ আজিৰ তাৰিখত আমাৰ সমাজ ব্যৱস্থাটো যিহেতু নম্বৰ কেন্দ্ৰিক হৈ চলি আছে আমি ছাত্ৰ ছাত্ৰীসকলক যদি ন্যায় দিবলগীয়া হয় আমি জ্ঞানৰ ভিত্তিত ন্যায় দিব লাগিবতো লাগিবই এক্সেক্টলি গোস্বামী ডাঙৰীয়া যে সেই প্ৰসংগটো এটা বেলেগ প্ৰসংগ কিন্তু আজিৰ পৰিস্থিতিৰ লগত সেই প্ৰসংগটোৰ হয়তো গুৰুত্ব কম ইয়েছ আমাক আজিৰ তাৰিখত জ্ঞানক তোলাচানিৰে জুকিবলৈ আমাক এটা নম্বৰ লাগিবই এইটো আমি পৰৱৰ্তী সময়ত সলনি কৰিম কিন্তু সেই পৰৱৰ্তী সময়টো অনাগত 20 বছৰৰ পিছত হ'ব আজিৰ তাৰিখত আমাক এটা নম্বৰ লাগিবই আৰু আমাক যদি এখন সঠিকভাৱে মূল্যায়ন হোৱা এখন মাৰ্কশ্বিট লাগে আমাক সঠিকভাৱে মূল্যায়ন হোৱা এটা মাৰ্ক লাগিব আৰু সঠিকভাৱে মূল্যায়ন হোৱা মাৰ্ক আমাৰ কাউন্সিল বা বোৰ্ডৰ হাতত নাই
গতিকে আমাৰ আগত বক্তাসকলে যিটো কথা কৈছে যে বৰ্তমান সময়ত যদি আমাক সঠিকভাৱে মূল্যায়ন হোৱা এটা মাৰ্ক লাগে, আমাক যিকোনো কাৰণতে যিকোনো উপায়েৰে এটা পৰীক্ষা লাগিবই। আমাৰ ইয়াত কোনো পৰীক্ষাৰ ব্যৱস্থাই নাই, আমাৰ এটা মাৰ্কৰ ব্যৱস্থাই নাই। গতিকে আমি এই কথাটোতে গুৰুত্ব দিব লাগে, যিহেতু এই কেলেংকাৰীটো হৈছে, এই কেলেংকাৰীটো আপোনাৰ 31 জুলাইৰ ভিতৰত মহামান্য আদালতৰ নিৰ্দেশ মৰ্মে আমাৰ ৰিজাল্টটো যিহেতু দিবই লাগিব, এই 12 দিনত সম্ভৱ নহয় এই কেলেংকাৰী অসমৰ কোন কোন জেগাত হৈছে চুকে কোনে সকলো কেলেংকাৰী আদি কৰা। এইটো এটা মানে টাইম কনজিউমিং প্ৰচেছ, কিন্তু টাইম কনজিউমিং প্ৰচেছটো যিহেতু আমাৰ 31 জুলাইৰ ভিতৰত এটা মানে আমাৰ নম্বৰ এটা দিবই লাগিব, গতিকে নম্বৰ দিয়া প্ৰক্ৰিয়াটো চলি যাব। কিন্তু আপুনি আজিৰ তাৰিখত ক'ব নোৱাৰে যে কিমান শতাংশ অভিভাৱক, কিমান শতাংশ শিক্ষক, কিমান শতাংশ প্ৰধান শিক্ষক, কিমান শতাংশ স্কুল পৰিদৰ্শক, কম্পিউটাৰ অপাৰেটৰকে আদি কৰি সেৱাৰ বিষয়ববীয়া এই কেলেংকাৰীৰ লগত জড়িত হৈ আছে। হয়তো সেইটো শতাংশ 2% হ'ব পাৰে, সেইটো 50% হ'ব পাৰে, আজিৰ তাৰিখত ক'ব পৰা নাযায়। যদি 2%হে জড়িত হয় তেতিয়া বাৰু বিষয়টো ইমান গুৰুত্বপূৰ্ণ কথা নহয়। কিন্তু যদি এনেকুৱা এটা কেলেংকাৰীৰ লগত 30-40% ব্যক্তি, গোটেই ছিষ্টেমটোৰ ব্যক্তিয়ে জড়িত হৈ আছে, তেতিয়া ই এক ভয়ংকৰ কথা হ'ব, সমাজৰ কাৰণে ভয়ংকৰ কথা হ'ব। আৰু এইটো চালি জাৰি চাবলৈ এক তদন্তৰ প্ৰয়োজন হ'ব, আৰু এই তদন্তটো এই 12 দিনৰ ভিতৰত কৰি হোৱাটো সম্ভৱপৰ কথা হ'ব বুলি মই নাভাবোঁ। গতিকে আমাৰ কাৰণে আজি আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে এই ছাত্ৰ ছাত্ৰীসকলক যদি প্ৰকৃততে আমি ন্যায় দিব লগীয়া হয়, তেনেহ'লে আমি কি ব্যৱস্থা হাতত ল'ম। যিহেতু এই ব্যৱস্থাটোত এই কেলেংকাৰীটোৱে ফেইলৰ হোৱা বুলি এক মানে ইয়াৰ ব্যৱস্থাটোৰ ফেইলৰটো বা ব্যৱস্থাটোত হোৱা যিখিনি মানে আশা আছে, সেই আশাখিনি এই ব্যৱস্থাটোত ওলাই গৈছে, আমাৰ এই কেলেংকাৰীটোত ওলাই গৈছে। মই আশা কৰিম, মই ব্যক্তিগতভাৱে আশা কৰিম এই কেলেংকাৰীটো আৰু আগনেবাহক। হয়তো যি 3-4খন ঠাইত 3 তাৰিখৰ পৰিদৰ্শকৰ কাৰ্যালয় বা বিদ্যালয়তে হৈছে, এই কেলেংকাৰীটো ইমানতেই শেষ হওক, মই ব্যক্তিগতভাৱে আশা কৰিম। কিন্তু মোৰ ব্যক্তিগত আশাত প্ৰকৃত বাস্তৱটো কেতিয়াও আঁতৰি নাযায়। গতিকে মই ইয়াৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাম যে বিষয়টো আকৌ চিন্তা কৰক। আমাৰ এই জুলাই মাহত মহামান্য আদালতৰ নিৰ্দেশ মৰ্মে যদি পৰীক্ষাটোৰ ৰিজাল্ট দিয়ক, আৰু এইখন মাৰ্কশ্বিট বিভিন্ন পৰ্যায়ত এডমিশ্যনৰ কাৰণে ইউজ কৰক। কিন্তু প্ৰকৃততে জীৱনৰ বাটত, জীৱনৰ প্ৰকৃত প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যাবলৈ এটা পৰীক্ষা পতাটো সুনিশ্চিত কৰক। সেইটো আৰু বহুত দেৰিকেও নহয়, যে পৰীক্ষাটো নৱেম্বৰ-ডিচেম্বৰটো নহয়, আগষ্ট মানৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলক আগতীয়াকৈ অন্ততঃ এমাহ অন্ততঃ ছাত্ৰ ছাত্ৰীসকলক সময় দি, এনেকুৱাও নকৰিব যে এসপ্তাহৰ পিছত পৰীক্ষা, ছাত্ৰ ছাত্ৰীসকলক আজি ইনফৰমেশ্যন দিছে যে তোমালোকৰ 5 দিনৰ পিছত পৰীক্ষা, সেই কামটোও নকৰিব। অন্ততঃ 20 দিন 25 দিন একমাহ এটা ছাত্ৰ ছাত্ৰীক সময় দি পেলাই অন্ততঃ আকৌ এবাৰ বিবেচনা কৰাৰ এটা থল আছে বুলি আপুনি কৈছে। মই হয় গোস্বামী ডাঙৰীয়া, মই হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ গোস্বামী ডাঙৰীয়া। মই অনুষ্ঠানটো সামৰিব লাগিব, মই এণ্ডিং ৰিমাৰ্কছ ল'ম। মই প্ৰথমতে ডক্টৰ নাৰায়ণ শৰ্মা ছাৰ, খুব কম সময় আছে, এণ্ডিং ৰিমাৰ্কছ আপোনাৰ পৰা জানিবলৈ বিচাৰিম। কি আহ্বান জনাব চৰকাৰক আজিৰ এই সময়ছোৱাত, ইমানখিনি তথ্য, ইমানখিনি কেলেংকাৰী ফাদিল হোৱাৰ পাছত? মই ক'ব খোজা কথাখিনি ইতিমধ্যে প্ৰদ্যুন্ময় কথাখিনি কৈছে। কথাটো হৈছে কি যে নতুন এডুকেশ্যন পলিচি দীৰ্ঘম্যাদী ব্যৱস্থাৰ কথা আজিৰ মই খুব মানে প্ৰাথমিক বিচাৰ্য বিষয় নহয় বুলি ময়ো ভাবোঁ। মই জানো নতুন এডুকেশ্যন পলিচিত 9, 10, 11, 12 এটা গোট কৰি পেলাই তাত ছমাহৰ মূৰে মূৰে একোটা ছেমেষ্টাৰ পৰীক্ষা হ'ব, তাত চূড়ান্ত পৰীক্ষা নাথাকে, এইবিলাক আমি পঢ়িছোঁ। কিন্তু আমাৰ কাৰণে এতিয়া সেইটো মূল কথা নহয়। মূল কথা হৈছে আমাৰ অসমৰ 2021 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে ন্যায় প্ৰদান কৰিব পাৰোঁ, আৰু তাৰ কাৰণে হ্ৰস্বমেধী অতি জৰুৰী ব্যৱস্থা ল'ব লাগিব। আৰু তাৰ কাৰণে একমাত্ৰ ইতিমধ্যে চৰকাৰৰ নটিফিকেশ্যনত ৰিপিট পৰীক্ষাৰ কথাটো আছেই। সেই ৰিপিট পৰীক্ষাটোকে মই আকৌ কওঁ যে এটা পৰীক্ষা আগষ্ট মাহৰ ভিতৰত মানে অন্ততঃ 2-3 সপ্তাহৰ সময় দি পেলাই অনুষ্ঠিত কৰক, আৰু বাধ্যবাধকতাৰ কাৰণে 31 জুলাইৰ এই কামটো কৰিব লাগিব, কৰক। কিন্তু এইটোৰ ওপৰত যে বিশ্বাসযোগ্যতা হেৰাই গ'ল ল'ৰা ছোৱালীৰ, এই শেহতীয়া ঘটনাটো একেবাৰে বিশ্বাসযোগ্যতাটো নোহোৱা কৰি পেলালে। সেইটো আমি কোনেও অস্বীকাৰ কৰিব নালাগে। আমি বুকু ডাঠ কৰি কোনেও ক'ব নোৱাৰোঁ যে নাই এইখন খুব ভাল মাৰ্কশ্বিট বুলি ল'ৰা ছোৱালী গ্ৰহণ কৰিছে, একেবাৰে কৰা নাই, নকৰে। গতিকে মই ভাবোঁ যে আমি অতি জৰুৰীভাৱে এনেকুৱা এটা সিদ্ধান্ত ল'ব লাগে। আৰু বাকী দীৰ্ঘস্থায়ী শিক্ষা ব্যৱস্থাৰ কথাটো কি হ'ব সেইটো এটা সুকীয়া বিষয়। কণ্টিনিউৱাছ কম্প্ৰেহেনচিভ ইভালুৱেশ্যন যিটো আছে, ধাৰাবাহিক মূল্যায়ন, সেইবিলাক একেবাৰে জৰুৰী কথা। আৰু এখন 3 ঘণ্টাৰ এটা পৰীক্ষা দিয়া মাৰ্কশ্বিটখনে জীৱনৰ সকলো কথা মূল্যায়ন নকৰে, এই কথাটো আমিও বুজি পাওঁ। সেইটো এটা দীৰ্ঘম্যাদী প্ৰক্ৰিয়া, সেইটো সংশোধনী, স্থায়ী শিক্ষা ব্যৱস্থাৰ স্থায়ী শুধৰণি বা সংশোধন লাগিব, সেইটো পিছৰ কথা। আমাৰ প্ৰাথমিক বিচাৰ্য আৰু জৰুৰী কথাটো হৈছে 2021 বৰ্ষৰ এই পৰীক্ষাৰ যিটো বেমেজালি, এইটো আঁতৰাই ল'ৰা ছোৱালীক আমি ন্যায় প্ৰদান কৰিব লাগে। আৰু সেৱা আৰু কাউন্সিলৰ
বিশ্বাসযোগ্যতা আৰু আস্থাটো আমি যেনেকৈ নহওক আমি অটুট ৰাখিব লাগিব তাৰে কাৰণে সকলো প্ৰচেষ্টা আমি হাতত ৰাখিব লাগিব মই এইখিনিয়ে মানে ক'ব বিচাৰিছোঁ শৰ্মা ডাঙৰীয়া মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই শেষত আহিছোঁ উৎপল আপোনাৰ ওচৰলৈ একেবাৰে এণ্ডিং ৰিমাৰ্কছ সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা নহয় চাওক কেৱল নম্বৰ কেন্দ্ৰিক এটা শিক্ষা ব্যৱস্থা হোৱাটো যিদৰে ভাল কথা নহয় কিন্তু একে সময়তে এই কথাটো সঁচা কথা যে এখন শক্তিশালী নম্বৰৰ তালিকা নহ'লে মাৰ্কশ্বিট নহ'লে আজি প্ৰতিযোগিতামূলক পৰিৱেশত আমি আগবাঢ়ি যাব নোৱাৰোঁ আমি ইয়াত খুব নম্বৰৰ ক্ষেত্ৰত ৰিজিডিটি দেখুৱাই খুব কঠোৰ দেখুৱাই কম নম্বৰ দি পঠিয়াম আৰু আমাৰ ষ্টেট বৰ্ডত পঢ়ি যোৱা ছাত্ৰ ছাত্ৰীসকলে যদি দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ কেম্পাছৰ কোনো এখন কলেজত নামভৰ্তি কৰিব নোৱাৰে তেতিয়াহ'লে ষ্টেট বৰ্ডলৈ ল'ৰা ছোৱালী অহাৰ প্ৰাসংগিকতাই নথকা হৈ যাবগৈ গতিকে নম্বৰ দৰকাৰ আজিৰ তাৰিখত আছে আৰু এখন শক্তিশালী নম্বৰৰ তালিকা নহ'লে আগবাঢ়ি যাব নোৱাৰি আজি আমি মেট্ৰিক কেন্দ্ৰিক গোটেই কথাটো আলোচনা কৰিছোঁ কিন্তু একে সময়তে হায়াৰ ছেকেণ্ডেৰীত যিসকলে ৰিপিট পৰীক্ষা দিব তেওঁলোকৰ কাৰণে মূল্যায়নৰ যিটো পদ্ধতি আছে তাতো অজস্ৰ কেৰুণ আছে হায়াৰ ছেকেণ্ডেৰীত ৰিপিট যিসকলে দিব তেওঁলোকক ৰিপিটাৰ্ছ বেটাৰমেণ্ট ৰিএপিয়াৰেঞ্চ কম্পাৰ্টমেণ্টেল চাৰ্টেইন ছাবজেক্ট এইদৰে 5টা কেটেগৰীত ভগোৱা হৈছে আৰু তাত তেওঁলোকে যিবোৰ নিয়ম যিবোৰ সূত্ৰ দিছে তাত তৃতীয় ডিভিজন পোৱাসকলৰ কাৰণে 10% যোগ কৰি দিব সেকেন্ড ডিভিজন পোৱাসকলে 7% 5% পোৱাসকল ফাৰ্ষ্ট ডিভিজন পোৱাসকলক 5% দিয়া হ'ব ইয়াৰ ফলত গৈ কি হ'ব যেতিয়া ৰিজাল্ট ওলাবগৈ 59 নম্বৰ লৈ সেকেন্ড ডিভিজন 59% নম্বৰ লৈ সেকেন্ড ডিভিজন পোৱাজনক যেতিয়া 7 যোগ কৰি দিব আৰু 60% লৈ ফাৰ্ষ্ট ডিভিজন পোৱাজনক যেতিয়া কেৱল 5 যোগ কৰি দিব সেকেন্ড ডিভিজন যোৱা বছৰ পোৱাজনে এবাৰ যোৱা বছৰ ফাৰ্ষ্ট ডিভিজন পোৱাজনতকৈ এবাৰ বেছি নম্বৰ পাব বা চাৰ্টেইন সাবজেক্ট যিসকলে হয় কিছুমান এনেকুৱা হয় যে ইঞ্জিনিয়াৰিং কৰি আছে তেওঁলোকৰ ফিজিক্স কেমিষ্ট্ৰি মেথছত মাৰ্ক বহাব লাগে এটা বিষয়ত পৰীক্ষা দিবলৈ আহে তেওঁলোকক যদি সূত্ৰৰ আধাৰ নম্বৰ মূল্যায়ন কৰা হয় তেতিয়াহ'লে তেওঁলোকে পাবলগীয়া নম্বৰটো নাপাব বা যিসকলে বেটাৰমেণ্ট দিয়ে তেওঁলোকে নিজক আগতকৈ ভাল হওক বুলি এবছৰ পঢ়া শুনা কৰি পেলাই বেটাৰমেণ্ট দিয়ে তেওঁলোকক যদি যোৱা বছৰ তেওঁলোকৰ প্ৰেক্টিকেলৰ মাৰ্ক এটা থাকে যিসকল সায়েন্সৰ প্ৰেক্টিকেলৰ মাৰ্কটো যদি যোৱা বছৰখিনি যোগ কৰা নহয় তেতিয়াহ'লে তেওঁলোকেও ন্যায় নাপাব এইদৰে খণ্ড খণ্ডকে বিভিন্ন সমস্যা আছে যিসমূহৰ সমাধানৰ কাৰণে আমাৰ হাতত খুব বেছি সময় নাই কিন্তু এতিয়া কি ক'ব আপোনালোকে ফাইনেলি এতিয়া মূল কথাটো এটাই যে ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক জীৱনক লৈ অনিশ্চয়তাত ভুগিব নালাগে তেওঁলোকক ন্যায় দিয়াৰ ব্যৱস্থা কৰিব লাগে সেৱা আৰু কাউন্সিলৰ কৰ্তৃপক্ষই তেওঁলোকৰ ওপৰত যাতে বিশ্বাসযোগ্যতা অটুট থাকে ৰাইজ যাতে আশ্বস্ত হয় আৰু তেওঁলোকৰ পৰা যাতে ৰাষ্ট্ৰীয় বৰ্ডলৈ যোৱাৰ এটা প্ৰৱণতা বৃদ্ধি নাপায় তাৰ কাৰণে প্ৰতিয়নযোগ্য হোৱাকৈ ফলাফল ঘোষণা কৰিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলক ন্যায় প্ৰদান কৰিব লাগিব আৰু যিসমূহ ঘটনা সংঘটিত হ'বলৈ ধৰিছে ছাত্ৰ সন্থাৰ ফালৰ পৰা গৰিহণা দিছোঁ এনে ঘটনাৰে জড়িতসকলক কঠোৰ শাস্তি দিব লাগে আৰু চৰকাৰলৈ আমাৰ মুকলি আহ্বান আৰু প্ৰত্যাহ্বান তেওঁলোকে খুব সক্ৰিয়তাৰে সৈতে এই কাণ্ডখিনিৰ তদন্ত কৰি দোষীসকলক কঠোৰতম শাস্তি দিব লাগে আৰু সেৱা কাউন্সিলৰ ওপৰত ৰাইজৰ বিশ্বাসযোগ্যতা অটুট ৰাখিব লাগে নিশ্চয় মই শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ অলক বুঢ়াগোহাঁই লগতে ডক্টৰ নাৰায়ণ শৰ্মা নিবন্ধকাৰ ডক্টৰ প্ৰদ্যুম্ন গোস্বামী পলাশ চাংমাই উৎপল শৰ্মা আৰু লগতে আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয় তেখেতেও এই গোটেই বিষয়টোক লৈ যথেষ্টখিনি গুৰুত্বপূৰ্ণ তথ্য আমাক যোগান ধৰিলে কথাটো এয়াই যে এই গোটেই পৰিঘটনাটোৱে তিনিটা কথাই প্ৰমাণ কৰিছে প্ৰথম কথা হৈছে চৰকাৰৰ পৰিকল্পনাহীনতা চৰকাৰে খুব ততাতৈয়াকৈ পৰিকল্পনাহীনভাৱে এটা সিদ্ধান্ত কাৰো কথা নুশুনাকৈ এটা সিদ্ধান্ত লোৱাৰ বাবে আজি এই পৰিৱেশ পৰিস্থিতিৰ সূচনা ঘটিল দ্বিতীয়তে সংসদৰ গুৰুত্বহীনতা লাগে সেয়া সেৱা হওক লাগে সেয়া আসাম হায়াৰ ছেকেণ্ডেৰী কাউন্সিল হওক এই ইমান এটা ডাঙৰ ইছ্যুত তেওঁলোকৰ কোনো ধৰণৰ গুৰুত্ব কোনো ধৰণৰ ভূমিকা নাই আৰু আজিও মোৰ কাষৰ এই চকীখন খালী হৈ থকাৰ ইয়ে প্ৰমাণ যে কিমান গুৰুত্বহীন এই সংসদখন বৰ্তমান সময়ত আৰু ইয়াত দায়িত্বত থকা মানুহখিনি আৰু তৃতীয়টো গুৰুত্বপূৰ্ণ কথা হৈছে চৰকাৰী বিদ্যালয়ৰ দুৰ্বলতা চৰকাৰী বিদ্যালয়সমূহ কেনেকৈ চলি আছে মেট্ৰিকৰ আগলৈকে বিদ্যালয়সমূহত যিটো ব্যৱস্থা সেই ব্যৱস্থাটো কিমান গুৰুত্ব সহকাৰে চলি আছে আজিৰ এই পৰিৱেশটোৱে এইখিনিকে শিকাই থৈ গৈছে এতিয়া কথা এটাই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো ধ্বংস হ'ব নালাগে ND24 আগতেও এই দাবী কৰিছিল চৰকাৰক আজিও কৰিছে আৰু আগলৈও অনুষ্ঠানৰ জৰিয়তে কৰি যাব এতিয়াও একেবাৰে অলপ সময় বাকী আছে আপোনালোকে কঠোৰ সিদ্ধান্ত লওক আৰু লগতে সেৱালৈ এটা আহ্বান জনাইছোঁ যে লুকা ভাগু খেলা বাদ দিয়ক ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা আছে আপোনালোকে আহি এটা সুস্থিৰ সিদ্ধান্ত শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক দিবলৈ সৎ সাহস প্ৰকাশ কৰক তেতিয়াহে আপোনালোকৰ ওপৰত সকলো মানুহৰ আস্থা ৰাখিব এই আহ্বানেৰে হেছটেগৰ বিদায় লৈছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ